John Hogan. So, hello everyone. Welcome to Impact Career Tutorials. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিজনিঙৰ এটা মষ্ট ইম্পৰ্টেণ্ট টপিকছ ক্লক। সকলোৱে জানে যে ৰিজনিঙৰ এই ক্লকৰ পাৰ্টৰ পৰা যোৱাবাৰ APSC যিমানকেইটা কুৱেশ্যন আহিছে আমাৰ ইনষ্টিটিউটৰ পৰা দিয়াই হয়, মানে আগতে পঢ়াইছোঁ ইয়াৰ পৰাই, আৰু সেইবাবে আপোনালোক সকলো শেষলৈকে চাই থাকিব আৰু চাব যে ক্লক মানে আপোনালোকে কি বুজি পায় এনে। ক্লকটো সকলোৱে দেখি আছে হয় ন? ক্লক মানে এনে কি বুজি পায়? ক্লকটো কি হয় মানে এনে? কিয় লাগে আমাক ক্লকটো? টাইমটো কিয় লাগে? আৰু ডেইলি আমি কি প্লেনিঙৰ কাৰণে ন, লাইফ শ্বিডিউলৰ কাৰণে আমাৰ যিটো হয় সেইটো আমাক ক্লকটো লাগিব অলৰেডি হয় ন? আৰু সেই ক্লকটোকে আজি পঢ়িব গৈ আছোঁ। ইয়াতে আমাৰ কেইবাটাও টাইপ থাকিব, টাইপকেইটা তোমালোকে চাই ল'বা। টাইপকেইটা হৈছে তোমালোকৰ আমি কেনেকৈ এংগুল ফাইন কৰিম, ঠিক আছে? ইয়াৰ পৰা আমি কেনেকৈ এংগুল ফাইন কৰিম, আৰু এংগুল আজি আমি পঢ়িম ইণ্টাৰনেল যিটো এংগুল হয় সেই এংগুলটো পঢ়িম, আৰু এক্সটাৰ্নেল যিটো এংগুল হয় সেই এংগুলটো পঢ়িব গৈ আছোঁ, ঠিক আছে? তাৰপিছত মিৰৰ ইমেজ আৰু ৱাটাৰ ইমেজ নেক্সট ক্লাছত আপোনালোকক ভালকৈ দেখাই দিম, ঠিক আছে? আৰু আজি আমি পঢ়িব গৈ আছোঁ ফাইন দ্য এংগল, এংগুল কেনেকৈ ফাইন কৰিম। এতিয়া আমি জানিব লাগিব 1 মিনিট আৰু 1 আৱাৰ, মানে 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী থাকে। ইয়াতে প্ৰথমে আপোনালোকে চাই লওক, ধৰি লওক এইটো ক্লক হয় ন, হয় ন? এইটো ক্লক হয়, ঠিক আছে? ইয়াতে আপোনাৰ কি হয়, ধৰি লওক এতিয়া দিয়া আছে এইটো আপোনাৰ, এইটো দিয়া আছে, এইটো আপোনাৰ কি 12 দিয়া আছে, এইটো আপোনাৰ কিমান দিয়া আছে 6 দিয়া আছে, এইটো আপোনাৰ কিমান দিয়া আছে 3 দিয়া আছে, এইটো আপোনাৰ কিমান দিয়া আছে 9 দিয়া আছে, হয় ন? এইটো বুজি পাইছে? ঠিক আছে, ইয়াতে মই যেনেকৈ 3টা বজাই দিছোঁ, ইয়াতে 3টা বাজিছে, ঠিক আছে? কেইটা বাজিছে? 3টা বাজিছে। এতিয়া আমি গম পালোঁ অনা নাই, এইটো আমি গম পালোঁ, দেখাৰ লগে লগে গম পাইছোঁ যে এইটো কি হয় 90 ডিগ্ৰী হয়, হয় ন? আমি ইয়াক 90 ডিগ্ৰী বুলি কেনেকৈ ফাইন কৰিম? 90 ডিগ্ৰী হয় নে নহয়, হয় ন? আমি কেনেকৈ ফাইন কৰিম? প্ৰত্যেকটো এংগলে চেঞ্জ হৈ গৈ থাকে ন? এতিয়া আমি 90 ডিগ্ৰী যে হয় আমি কেনেকৈ গম পাম এতিয়া, ঠিক আছে? এতিয়া চাব আপোনালোকে ধৰি লওক, এইটো মই 90 ডিগ্ৰী বুলি ধৰি ল'লোঁ, জাষ্ট এক্সাম্পল এটা দিছোঁ, 90 ডিগ্ৰী হয় বুলি ধৰি ল'লোঁ, ঠিক আছে? 90 ডিগ্ৰী ধৰি লওক আপোনালোকৰ এই 3টা বজাত আপোনালোকৰ কিমান ডিগ্ৰী হৈছে 90 ডিগ্ৰী হৈছে, হয় ন? গতিকে আপোনাৰ এঘণ্টাত কিমান হ'ব আপোনালোকৰ 30 ডিগ্ৰী হ'ব। ধৰি লওক আপোনাৰ 3টা চকলেটৰ দাম, ঠিক আছে? জাষ্ট এক্সাম্পল এটা দিছোঁ, 3টা ধৰি লওক 3টা চকলেটৰ দাম আপোনালোকৰ দিয়া আছে যেনিবাকৈ 90 টকা, ঠিক আছে? 90 ৰুপিজ, 3টা চকলেটৰ দাম 90 ৰুপিজ হয়, ঠিক আছে? গতিকে এটা চকলেটৰ দাম ইয়াত সুধি আছে, গতিকে এটা চকলেটৰ দাম কিমান হ'ব? গতিকে এটা চকলেটৰ দাম যদি আপোনালোকে উলিয়াবলৈ যায় 90 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ, কিমান হ'ব 3 হ'ব। 3টা চকলেটৰ কথা আমি জানো 90 ডিগ্ৰী, গতিকে এটা চকলেট উলিয়াবলৈ গ'লে আমি কি হ'ব আপোনাৰ, এইটো কেঞ্চেল কৰিলে আমাৰ কিমান হ'ব আপোনাৰ 30 ডিগ্ৰী হ'ব, বুজি পালে? এটা জাষ্ট মানে 30 ৰুপিজ মানে আপোনাৰ 30 ডিগ্ৰী আৰু, বুজি পাইছে? গতিকে ইয়াৰ পৰা এইটো আপোনাৰ ধৰি লওক ইয়াত এঘণ্টা আছে, ইয়াত এঘণ্টা আছে, এঘণ্টা ইমান কিমান 2 3 1 2 3, গতিকে ইয়াৰ পৰা ইয়ালৈ আপোনাৰ কিমান ডিগ্ৰী আছে অলৰেডি 30 ডিগ্ৰী আছে, হয় ন? আকৌ ইয়াৰ পৰা ইয়ালৈ আপোনালোকৰ কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী আছে, আকৌ ইয়াৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী আছে আপোনাৰ 30 ডিগ্ৰী আছে, 30 30 30 90 ডিগ্ৰী, ঠিক আছে? এতিয়া বুজি পালোঁ নে? এইটো আপোনালোকে বুজি পালে? ক্লিয়াৰ? 90 ডিগ্ৰী কেনেকৈ হ'ল বুজি পালে? বুজি পাইছে? আৰু এনেকৈ বুজি পাব পাৰে, আপোনালোকে এনেকৈ ধৰিব পাৰে, ধৰি লওক মই ক্লকটো দেখিবলৈ কেনেকুৱা হয়, ক্লকটো আপোনালোকে দেখিছেনে? কেনেকুৱা হয় দেখিবলৈ? চাৰ্কুল হয়, হয় ন? ক্লকটো আপোনাৰ ধৰি লওক এইটো চাৰ্কুল হয় নে? এইটো ক্লক হয়, চাৰ্কুল টাইপৰ হয়। ইয়াতে আমাৰ কিমান, এইটো 12 ঘণ্টা দিয়া আছে, আৰু এইটো আপোনাক কিমান দিয়া আছে 6 দিয়া আছে, এইটো আপোনাৰ কিমান দিয়া আছে 3 দিয়া আছে, এইটো কিমান দিয়া আছে আপোনাৰ 9 দিয়া আছে। টোটেল আমাৰ কিমান ঘণ্টা থাকে এটা ক্লকত 12 ঘণ্টা থাকে, হয় ন? আমাৰ এইটো কিমান ডিগ্ৰী হয় আপোনালোকে জানেনে? এইটো কিমান ডিগ্ৰী হয়? টোটেল আপোনাৰ 360 ডিগ্ৰী থাকে, এটা চাৰ্কুলত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে। এইটো আমাৰ কিমান ডিগ্ৰী আছে অলৰেডি 360 ডিগ্ৰী আছে, বুজি পাইছে? বুজি পালে? আৰু ধৰি লওক আপোনাৰ যদি মই হাফ চাৰ্কেল কৰিবলৈ বিচাৰোঁ, যদি ইয়াৰ পৰা যদি ইয়াৰ পৰা মই ভাগ কৰি দিব বিচাৰোঁ, এইটো কিমান ডিগ্ৰী হ'ব এতিয়া ইয়াতে 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী, হয় ন? ইয়াতো 180 ডিগ্ৰী আছে, আৰু ইয়াতো আপোনাৰ কি আছে 180 ডিগ্ৰী আছে। এইখিনিলৈকে বুজি পাইছে, হয় ন? যদি মই আকৌ ইয়াকে যদি 4টা ভাগ কৰি দিওঁ, গম পাইছেনে? ইয়াকে যদি 4টা ভাগ কৰি দিওঁ, এইটো 12টা বাজিছে, আৰু ইয়াতে আপোনাৰ 6টা বাজিছে, ইয়াতে কিমান আছিলে 3টা আছে, ইয়াতে 9টা আছে। গতিকে এই গোটেইকেইটা পাৰ্ট যদি আমি এড কৰোঁ, এইটো আপোনাৰ কিমান হ'ব 90 হ'ব, হয় ন? এইটো 90 হ'ব, এইটো 90 হ'ব, এইটো 90 হ'ব, বুজি পালে? এতিয়া আমি ক্লকটো যে আপোনাৰ 3টা বজাত যে 90 ডিগ্ৰী হয়, এতিয়া আপোনালোকে বুজি পাইছে?
হা এইটো 90 ডিগ্ৰী বুজি পালেনে আপোনাৰ বুজি পাইছে 3টা বজাত কিমান ডিগ্ৰী হয় আপোনাৰ 90 ডিগ্ৰী হয় আৰু এনেকেও যদি বুজি নাপায় আপোনালোকে এনেকেও যদি বুজি নাপায় এটা ক্লকত আমাৰ কিমান ডিগ্ৰী থাকে আপোনালোকৰ 360 ডিগ্ৰী থাকে আমি সাৰ্কেলটোত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে বুজি পাইছে সাৰ্কেলটো কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে গতিকে আমাৰ টোটেল আমাৰ কিমান ঘণ্টা আছে আপোনালোকৰ 12 ঘণ্টা আছে হয় ন গতিকে আমি ইয়াক 12 এ যদি ডিভাইডেড কৰোঁ আমি যদি ইয়াক কেনসেল কৰোঁ আপোনাৰ কিমান হ'ব 3 বাৰ কিমান হয় 36 হয় গতিকে এইটো কিমান হ'ব আপোনাৰ 30 ডিগ্ৰী হ'ব গতিকে 1 আৱাৰত আপোনালোকৰ কিমান হ'ব আপোনাৰ এইটো 30 ডিগ্ৰী হ'ব বুজি পালে বুজি পাইছে 1 আৱাৰত কেনেকৈ 30 ডিগ্ৰী আমি উলিয়াই দিলোঁ যে আপোনাৰ 90 ডিগ্ৰীৰ পৰা আমি কেনেকৈ 30 ডিগ্ৰী উলিয়াইছোঁ আপোনালোক 1 আৱাৰত আৰু গোটেই চাৰ্কেলটোৰ পৰা 360 ডিগ্ৰীৰ পৰা কেনেকৈ আমি 30 ডিগ্ৰী উলিয়াইছোঁ গম পালে আপোনালোকে বুজি পাইছে যদি বুজি পাইছে এইটো এবাৰ লিখি লওক যদি লিখিব বিচাৰে এতিয়া আমি 1 আৱাৰত কিমান ডিগ্ৰী বুলি গম পালোঁ 30 ডিগ্ৰী বুলি গম পালোঁ হয় ন 30 ডিগ্ৰী বুলি এটা ফিক্স কৰি ল'ব মানে এইটো আমাক ক্লকত লাগিব মানে যে 1 আৱাৰ যে 30 ডিগ্ৰী হয় সেইটো আমাক লাগিব মানে ঠিক আছে হৈ গ'ল দেখিলে লিখিলা নে লিখিলা ন লিখা হৈ গ'ল ন হৈ গ'ল নেক্সট এফালে চাবা ইয়াতে চাবা ইয়াতে আমি এটা এংগল ফাইন কৰিব গৈ আছোঁ প্ৰথমটো আমি এংগল ফাইন কৰিলোঁ ইয়াতে আমাৰ কিমান ডিগ্ৰী আছে আপোনাৰ এতিয়া আমাৰ 3টা বজাত কিমান ডিগ্ৰী হৈ গ'ল আপোনালোকৰ এতিয়া 3টা বজাত কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী আমি 90 ডিগ্ৰী বুলি গম পালোঁ হয় ন 3টা বজাত আপোনালোকৰ কিমান ডিগ্ৰী হ'ব এতিয়া 90 ডিগ্ৰী হ'ব বুজি পালে 90 ডিগ্ৰী বুজি পালে এতিয়া আপোনালোকক ধৰি লওক ইয়াতে চাব এই গোটেই ক্লকটোত আমাৰ কিমান ডিগ্ৰী আছিলে বুলি ক'লোঁ 360 ডিগ্ৰী আছে ঠিক আছে এতিয়া এই 360 ডিগ্ৰীৰ পৰা আমি কেনেকৈ আমি 1 মিনিটটো কেনেকৈ উলিয়াম ঠিক আছে আমি 1 মিনিটটো কেনেকৈ উলিয়াম সেইটো চাব ঠিক আছে ধৰি লওক আপোনাৰ ক্লকটোত আমাৰ কিমান ডিগ্ৰী আছে 360 ডিগ্ৰী আছে ইয়াতে হয় ন ইয়াতে কিমান ডিগ্ৰী আছে আপোনালোকৰ 360 ডিগ্ৰী আছে গতিকে 360 ডিগ্ৰীৰ পৰা গতিকে আমি 1 আৱাৰত কিমান ডিগ্ৰী পাইছিলোঁ 1 আৱাৰত কিমান ডিগ্ৰী পাইছিলোঁ 30 ডিগ্ৰী হয় ন 1 আৱাৰত আমি কিমান পাইছিলোঁ 30 ডিগ্ৰী পাইছিলোঁ হয় ন গতিকে আমাৰ 1 মিনিটত আমাৰ কিমান 1 আৱাৰত আমাৰ কিমান মিনিট থাকিব 60 মিনিট 1 মিনিটত কিমান ডিগ্ৰী থাকিব 60 মিনিট গতিকে আমি 60 যদি আমি 360 ডিভাইডেড কৰোঁ আমাৰ কিমান হ'ব এইটো যদি কেনচেল কৰিলোঁ হয় ন 6 সেকেণ্ড কিমান হ'ব 36 হ'ব গতিকে আমাৰ কিমান হ'ব 6 ডিগ্ৰী 1 মিনিটত আমাৰ কিমান ডিগ্ৰী হ'ব আপোনালোকৰ 6 ডিগ্ৰী গতিকে এইটো কিমান হ'ব 1 মিনিটত আমাৰ 6 ডিগ্ৰী হ'ব বুজি পালে 6 ডিগ্ৰী কেনেকৈ হ'ল বুজি পালে হা আকৌ এনেকৈও চাব পাৰে ধৰি লওক আপোনাৰ ইয়াত কেইডাল কাটা আছে ইয়াতে আপোনাৰ 12টাৰ পৰা এটালৈ আপোনাৰ কিমানডাল কেইমিনিট আছে 12টাৰ পৰা এটালৈ কেইমিনিট থাকে হা 5 মিনিট থাকে হয় ন গতিকে আমি পাইছিলোঁ নহয় ইয়াৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী পাইছিলোঁ আমি 12টাৰ পৰা এটালৈ আমি কিমান ডিগ্ৰী পাইছিলোঁ হা 30 ডিগ্ৰী পাইছিলোঁ হয় ন গতিকে আমাৰ 1 আৱাৰত কিমান ডিগ্ৰী থাকে আপোনালোকৰ 30 ডিগ্ৰী থাকে 1 আৱাৰত কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে গতিকে আমাৰ ইয়াৰ পৰা ইয়ালৈ কেইমিনিট আছে 5 মিনিট আছে হয় ন গতিকে আমাৰ 1 মিনিটটোহে বিচাৰিছে গতিকে আমাৰ 1 মিনিটত কিমান হ'ব 30 ডিভাইডেড বাই কিমান হ'ব 5 হ'ব 1 মিনিটত হয় ন গতিকে এইটো যদি আমি কেনচেল কৰোঁ কিমান হ'ব 6 ডিগ্ৰী হ'ব গতিকে 1 মিনিটত আমি এইভাগেও 6 ডিগ্ৰী পাইছোঁ আৰু গোটেই চাৰ্কেলটোৰ পৰা 360 ডিগ্ৰীৰ পৰা আমি কি পাইছোঁ 6 ডিগ্ৰী পাইছোঁ 1 মিনিটত এইটো বুজি পাইছে ইয়ালৈকে ক্লিয়াৰ বুজি পাইছে এইটো ধুনীয়াকৈ লিখি লওক তাৰপিছত আপোনালোকক বুজাই আছোঁ বুজি পাইছেনে বাৰু বুজি পাইছে নাই পোৱা তোমাক কৈছোঁ বুজি পাইছা নাই পোৱা চাগে ন মই আকৌ এবাৰ দেখাই দিছোঁ লিখা হৈ গ'ল ন আপোনালোকৰ লিখা হৈ গ'ল ধৰি লোৱা এই গোটেই ক্লকটোত আমাৰ কিমান ডিগ্ৰী আছে তুমিয়ে কোৱাচোন ক্লকটোত আমাৰ কিমান ডিগ্ৰী আছে ক্লকটোত আমাৰ কিমান ডিগ্ৰী আছে হা ক্লকটোত আমাৰ কিমান ডিগ্ৰী আছে 360 ডিগ্ৰী আছে হয় ন 360 ডিগ্ৰী আছে ক্লকটোত গোটেই ইয়াৰ পৰা ইয়ালৈ কিমান আছে এইটো আমাৰ গোটেইটো কিমান আছে আমাৰ 360 ডিগ্ৰী আছে হয় ন গতিকে আমি 1 আৱাৰত আমি কিমান পাইছিলোঁ 1 আৱাৰত আমি কিমান পাইছিলোঁ 30 ডিগ্ৰী পাইছিলোঁ হয় ন গতিকে আমাৰ 1 মিনিট উলিয়াব গৈ আছোঁ হয় ন 1 মিনিট উলিয়াব গৈ আছোঁ গতিকে আমাৰ 1 আৱাৰত কিমান ডিগ্ৰী থাকে 1 আৱাৰত আমাৰ কিমান মিনিট থাকে
60 মিনিট থাকে হয় ন 1 আৱাৰত আমাৰ কিমান মিনিট থাকে 60 মিনিট থাকে গতিকে আমি 1 মিনিটৰ উলিয়াবলৈ গ'লে কি কৰিব লাগিব 360 যিটো আমাৰ 360 ডিগ্ৰী পাইছো চাৰ্কলটো হয় ন তাক আমি কিহে ডিভাইডেড কৰিব লাগিব 1 আৱাৰ ন 1 আৱাৰ মানে কিমান 60 ডিগ্ৰী 60 মিনিট হয় ন 1 আৱাৰ মানে কি হয় আপোনাৰ 60 মিনিট গতিকে আমি 60 মিনিটে ডিভাইডেড কৰিব লাগিব হয় ন 60 মিনিটে যদি আমি 360 ডিগ্ৰী ডিভাইডেড কৰোঁ আমাৰ কিমান হ'ব এইটো যদি আমি কেনচেল কৰোঁ আমাৰ কিমান 6 ডিগ্ৰী নহ'ব জানো এইটো বুজি পাইছে এতিয়া এইটো বুজি পাইছে নাই এতিয়া বুজি পালে আৰু আৰু এইভাগেও চাব পাৰে ধৰি লওক ইয়াৰ পৰা এলে আমাৰ কিমান ডিগ্ৰী আছিলে 30 ডিগ্ৰী হয় ইয়াৰ পৰা এলে কিমান আছে 30 ডিগ্ৰী হয় আৰু ইয়াৰ পৰা এলে কিমান আছে আপোনাৰ 30 ডিগ্ৰী হয় এইটো ইয়াত কিমান হয় 30 ডিগ্ৰী আছে গোটেইকেইটাতে আছে নে বুজি পাইছে না গতিকে আমাক 1 মিনিটহে বিচাৰিছে হয় ন 1 মিনিটহে বিচাৰিছে গতিকে আমাৰ ইয়াৰ পৰা এই 1 মিনিটৰ আমাক কিমান ডিগ্ৰী আছে এইটো সুধিছে হয় ন এই 1 মিনিটৰ আমাক কিমান ডিগ্ৰী আছে এইটো সুধিছে বুজি পাইছে মই কি ক'ব বিচাৰিছো হা বুজা নাই বুজিছে এই 1 মিনিটত আমাৰ ধৰি লওক কেইটা চাব এইটো লিখা হৈ গ'ল ন এইটো চাব ধৰি লওক আমি ইয়াৰ পৰা এলে কিমান ডিগ্ৰী আছিলে 30 ডিগ্ৰী আছিলে এইটো আমাৰ 1 আৱাৰ এঘণ্টা আছে ন এঘণ্টাৰ কাৰণে 30 ডিগ্ৰী আছে হয় ন গতিকে এই 1 আৱাৰ এই 1 মিনিটত আমাৰ কিমান ডিগ্ৰী আছে এইটো সুধিছে 1 মিনিট ইয়াৰ পৰা এলে 1 মিনিট নহয় জানো 5ডাল কেইটা আছে 12টাৰ পৰা এটালে কেইডাল কেইটা আছে 5ডাল কেইটা আছে হয় ন গতিকে ইয়াতে চাবা 1 2 3 4 5 হয় ন 5ডাল কেইটা আছে 12টাৰ পৰা এটালে 5ডাল কেইটা নাই জানো গতিকে আমাৰ ইয়াৰ পৰা ইয়ালে কিমান ডিগ্ৰী আছে সেইটো সুধিছে গম পাইছা 12টাৰ পৰা 12টা একলৈকে আমাৰ কিমান ডিগ্ৰী আছে এইটো সুধিছে 12টাৰ পৰা 12টা একলৈকে কিমান ডিগ্ৰী হ'ব তোমাৰ 6 ডিগ্ৰী হ'ব হয় ন 6 ডিগ্ৰী কেনেকৈ হ'ব চাবা এতিয়া 1 আৱাৰত আমাৰ কিমান আছিলে 30 ডিগ্ৰী আছিলে হয় ন 1 আৱাৰত কিমান ডিগ্ৰী আছিলে আমাৰ 30 ডিগ্ৰী আছিলে গতিকে ইয়াৰ পৰা ইয়ালে আমাৰ কিমান মিনিট আছে 5 মিনিট হয় ন গতিকে এই 5 মিনিটে আমি ডিভাইডেড কৰিলে 5 ছগুণ কিমান হ'ব তোমাৰ 5 ছগুণ 30 হ'ব গতিকে আমাৰ 1 আৱাৰত আমাৰ কিমান আমি 1 আৱাৰত 30 ডিগ্ৰী পাইছিলো গতিকে আমি 1 মিনিটত আমাৰ কিমান হ'ব অলৰেডি 6 ডিগ্ৰী হ'ব বুজি পালে এইবিলাক আমি কেতিয়া সলভ কৰিব পাৰিম যিবিলাক আমাৰ নৰ্মেল কুৱেশ্যন আছে হয় ন যিবিলাক নৰ্মেল কুৱেশ্যন আছে সেইবিলাক আমি সলভ কৰিবৰ কাৰণে আমাক 6 ডিগ্ৰী এইবিলাক আমি 6 ডিগ্ৰীৰ পৰা আমি উলিয়াই ল'ব পাৰিম যদি আপোনালোকক দিয়ে 12টা 10 12টা 15 12টা 20 হয় ন বা 10টা 15 8টা 20 এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক যদি আপোনালোকক সলভ কৰিবলৈ দিয়ে আপোনালোকে কেনেকৈ সলভ কৰিব সেই বস্তুটো বুজাবৰ কাৰণে মই আপোনালোকক এইটো কৰাই আছো বুজি পালে ইয়াতে চাব আপোনালোকে এটা চাব এতিয়া আমি গম পালো যে আমাৰ ইয়াৰ পৰা ইয়ালে কিমান ডিগ্ৰী আছিলে ইয়াৰ পৰা ইয়ালে কিমান ডিগ্ৰী আছিলে 30 ডিগ্ৰী ইয়াৰ পৰা ইয়ালে কিমান আছিলে 30 ইয়াৰ পৰা ইয়ালে কিমান আছিলে 30 ডিগ্ৰী গতিকে যদি আপোনালোকক সোধে যে 1 আৱাৰত আমাৰ কিমান মিনিট আছে আপোনাৰ 1 আৱাৰত কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী হয় ন গতিকে 1 ইনটু 1 ইনটু 30 গতিকে 30 ডিগ্ৰী হ'ব হয় ন এতিয়া 2 আৱাৰত আমাৰ 2টা বজাত আমাৰ কিমান ডিগ্ৰী হ'ব 2 ইনটু কিমান হ'ব 30 এইটো কিমান হ'ব আপোনালোকৰ 60 ডিগ্ৰী যেনে আপোনালোকৰ 3টা বজাত সুধিলে হয় ন 3 ইনটু কিমান হ'ব 30 গতিকে আপোনাৰ এইটো কিমান হ'ব 60 ডিগ্ৰী 90 ডিগ্ৰী হয় ন সৰি 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী ওলাইছেতো হয় ন আকৌ যদি আপোনাৰ 4টা বজাতো সুধে 4টা বজাত কিমান ডিগ্ৰী হ'ব 4টা বজাত আপোনালোকৰ যদি 4টা বজাত কিমান ডিগ্ৰী হ'ব 4 ইনটু কিমান হ'ব 30 হয় ন কিমান হ'ব 4 ইনটু কিমান 12 হ'ব 120 ডিগ্ৰী হয় ন আপোনালোকৰ 5টা বজাত সুধিলে হয় ন 5টা বজাত সুধিলে গতিকে 5 ইনটু কিমান হ'ব 30 কিমান হ'ব 5 নিগুণ কিমান হ'ব 150 ডিগ্ৰী হয় ন সেম আপোনালোকক যদি সুধিলে 8টা বজাত কিমান ডিগ্ৰী হ'ব 8টা বজাত 8 ইনটু কিমান হ'ব 8 ইনটু কিমান হ'ব 8 ইনটু কিমান হ'ব 30 হ'ব ন 8 ইনটু কিমান হ'ব 30 হ'ব গতিকে 8 তিনিগুণ কিমান হ'ব 24 গতিকে 240 ডিগ্ৰী হয় ন যদি 8টা বজাত আমাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালে কিমান ডিগ্ৰী হ'ব 240 ডিগ্ৰী হ'ব বুজি পালে সেম যিবিলাক আমাৰ ধৰি লওক 1 বজা 2 বজা 3 বজা 4 বজা 5 বজা 7 বজা 8 বজা 9 বজা এইবিলাক আমি সাধাৰণতে আমি সলভ কৰিব পাৰিম হয় ন সেইটো ইয়াতে দেখাই দিলোঁ আপোনালোকক কেনেকৈ কৰিব লাগে দেখাই দিলোঁ হয় ন সেম আমি মিনিটৰটো কৰিম এতিয়া ঠিক আছে মিনিটৰটো আমি কেনেকৈ কৰিম এতিয়া চাই ল'ব এইটো লিখি লওক পাৰিলে হ'লনে হৈ গ'ল এতিয়া আপোনালোকে পালেনে 1 মিনিটত আমাৰ কিমান ডিগ্ৰী আছিলে
1 মিনিটত আমি 6 ডিগ্ৰী বুলি পালোঁ হয় ন 1 মিনিটত কিমান ডিগ্ৰী আছিলে আপোনাৰ 6 ডিগ্ৰী আছিলে 1 মিনিটত আমাৰ কিমান আছিলে 6 ডিগ্ৰী আছিলে এইটো আপোনালোকে মনত ৰাখিয়ে ল'ব আৰু ঠিক আছে একেবাৰে মাইণ্ডত ভৰাই ল'ব গতিকে 2 মিনিটত কিমান হ'ব 2 ইনটু কিমান হ'ব 6 হ'ব কিমান হ'ব 2 সেকেণ্ড কিমান হ'ব 12 ডিগ্ৰী হ'ব গতিকে আমাৰ 2 মিনিটত কিমান হ'ব আপোনাৰ 2 মিনিটত ইয়াৰ পৰা আহিলে কিমান হ'ব আপোনাৰ 12 ডিগ্ৰী হ'ব হয় ন কিমান হ'ব এইটো 120 নহয় আকৌ দেই 12 ডিগ্ৰী বুজি পাইছে এতিয়া ধৰি লওক 3 মিনিটত কিমান হ'ব 3 ইনটু কিমান হ'ব 6 কিমান হ'ব 3 গুণ কিমান হ'ব 18 ডিগ্ৰী 3 মিনিটত কিমান হ'ব 18 ডিগ্ৰী হ'ব গতিকে 4 মিনিটত কিমান হ'ব আপোনাৰ 4 ইনটু 6 কিমান হ'ব আপোনাৰ 24 ডিগ্ৰী কিন্তু 5 ইনটু 5 মিনিটত কিমান হ'ব 5 ইনটু 6 কিমান হ'ব 6 5 গুণ 30 কিমান হ'ব 30 ডিগ্ৰী বুজি পালে এতিয়া 30 ডিগ্ৰী কেনেকৈ হ'ল বুজি পালে এতিয়া ইয়াৰ পৰা ইয়ালৈ 30 ডিগ্ৰী হয় বুজি পালে এতিয়া মিনিটতো আমি গম পালোঁ আৰু আৱাৰতো আমি গম পালোঁ গতিকে 1 মিনিটত কিমান আছে 6 ডিগ্ৰী আৰু 2 মিনিটত কিমান আছে 12 আৰু 3 মিনিটত কিমান আছে 18 4 মিনিটত কিমান আছে 24 হয় ন আৰু 5 মিনিটত কিমান আছে 30 ডিগ্ৰী আমি এনেকৈ কুৱেশ্যনবোৰ সলভ কৰিব লাগিব ঠিক আছে এটা আমি নৰ্মেল কুৱেশ্যনবোৰ আমি সলভ কৰিব পাৰিম এনেকৈ ঠিক আছে যদি আপোনালোকক দি দিয়ে যে 8:20 আপোনালোকৰ কিমান ডিগ্ৰী ফৰ্ম হৈছে তেতিয়া আপোনালোকে কেনেকৈ কৰিব সেই বস্তুটো আপোনালোকক মই দেখাম আপোনালোকে প্ৰথমে এইটো লিখি লওক ঠিক আছে লিখা হৈ গ'ল মই আপোনালোকক দুটা মেথডত বুজাম এটা ট্ৰেডিশ্যনেল মেথড ঠিক আছে আৰু এটা ফৰ্মুলা ৱাইজত ঠিক আছে আৰু ফৰ্মুলাটো কেনেকৈ আহিছে মোক সেইটো দেখাই দিম আপোনালোকক বুজি পাইছে ফৰ্মুলাটো আমি কেনেকৈ ইউজ কৰিব পাৰিছোঁ মানে সেই ট্ৰেডিশ্যনেল মেথডটোৰ পৰা আপোনালোকক দেখাই দিম আপোনালোকে ভালদৰে চাই ল'ব ঠিক আছে এতিয়া আপোনালোকে ইয়াক মই ইয়াতে দেখাই দিলোঁ এতিয়া আপোনালোকে এই নৰ্মেল যিবিলাক কুৱেশ্যন আহিব এক্সামত আপোনালোকক ঠিক আছে যদি আপোনালোকৰ নৰ্মেল কুৱেশ্যন আহে এতিয়া ইয়াত আমাৰ কিমান ডিগ্ৰী হ'ব আপোনালোকে ক'ব পাৰিবনে ইয়াতে ধৰি লওক এতিয়া 4 বজাত কিমান হ'ব এতিয়া আমাৰ 4 বজাত কিমান হ'ব 120 ইয়াৰ পৰা আহিলে কিমান ডিগ্ৰী আছে আমাৰ 120 4 ইনটু কিমান হ'ব আপোনাৰ 4 ইনটু কিমান হ'ব 30 কিমান হ'ব আপোনাৰ 30 টো ক'ৰ পৰা আহিলে আমাৰ 1 আৱাৰ 30 ডিগ্ৰী থাকে গতিকে কিমান হ'ব 4 ইনটু কিমান হ'ব 12 গতিকে 120 ডিগ্ৰী গতিকে 8 বজাত আমাৰ কিমান ডিগ্ৰী হ'ব 8 বজাত আমাৰ কিমান ডিগ্ৰী হ'ব হা 240 8 3 গুণ 24 240 হয় ন 8 ইনটু 30 হয় ন গতিকে 240 সেম এইটো আপোনাৰ 11 বজাত কিমান হ'ব 30 ডিগ্ৰী হ'ব 30 ডিগ্ৰী 11 ইনটু কিমান হ'ব আপোনাৰ 30 ডিগ্ৰী সেম আপোনাৰ কি হ'ব এইটো কিমান হ'ব 7 বজাত কিমান হ'ব 7 ইনটু কিমান হ'ব আপোনাৰ 30 কিমান হ'ব 210 ডিগ্ৰী হয় ন বুজি পালে এনে কৰিব পাৰিব যিবিলাক নৰ্মেল কুৱেশ্যন হয় এংগুল কৰিব পাৰিব আজিৰ পৰা যদি ক্লকটো যদি ঘূৰি থাকে ঘৰত গৈ ৱাল চাই থাকিব ৱাল ক্লকটো ঘূৰি পেলাই ঠিক আছে কিমান ডিগ্ৰী হৈছে কি হৈছে নিজে নিজে সলভ কৰিব পাৰিব আজিৰ পৰা হয় ন বুজি পাইছা হ'ব এতিয়া আমি কৰিব গৈ আছো কুৱেশ্যনবোৰ কৰিব গৈ আছো ইয়াতে ঠিক আছে এইটো কুৱেশ্যনটো সলভ কৰিব পাৰিবনে এতিয়া কুৱেশ্যনটো মই আপোনালোকক দেখাই দিছোঁ প্ৰথমতে ট্ৰেডিশ্যনেল মেথডটো চাই ল'ব এবাৰ কি কৈছে দ্য এংগল বিটুইন দ্য মিনিট হেণ্ড এণ্ড আৱাৰ হেণ্ড অফ এ ক্লক ৱেন দ্য টাইম অফ ইজ 4:20 4:20 আমাৰ কিমান এংগল হ'ব এইটো সুধিছে ইয়াতে ঠিক আছে এতিয়া চাব এতিয়া আপোনালোকে মন কৰিব যে এইটো হ'ল আমাৰ কি মিড পইণ্ট হয় ন হয় নহয় গতিকে প্ৰথমে আমি কৰিম ইয়াৰ পৰা ইয়ালৈ হয় ন তাৰপিছত আমি কি কৰিম আকৌ ইয়াৰ পৰা ইয়ালৈ কৰিম হয়নে তাৰপিছত আমাৰ যিটো হ'ব ডাঙৰটোৰ পৰা আমি সৰুটো মাইনাছ কৰি দিম বুজি পালে কেনেকৈ কৰিম বুজি পাইছে নাই বাৰু কুৱেশ্যনটো লিখি লওক বুজি পাইছা লিখা হৈ গ'ল ন কুৱেশ্যনটো এতিয়া আপোনালোকে চাব ইয়াতে আমি প্ৰথম যিটো ট্ৰেডিশ্যনেল মেথড কৰিব গৈ আছোঁ ভালকৈ মন কৰিব আমি দুটা পাৰ্টত ভাগ কৰিলোঁ ঠিক আছে পাৰ্টটো আপোনাৰ কি আছিলে এটা আৱাৰ হ'ব আৰু এটা আপোনাৰ কি হ'ব মিনিট হয় ন 4টা 20 আছে বুজি পালে প্ৰথমতে আমি কি কৰিলোঁ আমি আৱাৰ পাৰ্টটো ভাগ কৰি ল'লোঁ ঠিক আছে ইয়াতে আমি দুটা পাৰ্ট এনেকৈ মাজতে আঁচডাল পাই দিব বুজি পাইছে মই কি কৈছোঁ বুজি পাইছে ন এতিয়া আৱাৰটোক আমি কি কৰিম এই গোটেই বস্তুটোক আমি কি আৱাৰ হিচাপে ধৰি ল'ম ইয়াকে ঠিক আছে 420 4 প্লাছ কিমান হ'ব 4 প্লাছ কিমান হ'ব 20 এইটো আমাৰ কিহত আছে আৱাৰত আছে গতিকে এইটো আমাৰ মিনিট হয় এইটো 20টো আমাৰ মিনিটহে হয়
গতিকে আমি ইয়াক কিহলে কনভাৰ্ট কৰিব লাগিব মিনিটলৈ কনভাৰ্ট কৰিব লাগিব হয় ন গতিকে আমাৰ 60 মিনিটে ডিভাইডেড কৰিব লাগিব হয় ন 60 মিনিটে ডিভাইডেড কৰিলেহে আৱাৰলৈ যাব গতিকে এইটো কিমান হ'ব আপোনাৰ 60 হ'ব 60 হ'ব হয় ন গতিকে আমি এইটো 0 কেনচেল কৰি দিলোঁ ঠিক আছে তাৰপিছত কি কৰিলোঁ 2 3 গুণ কিমান হ'ব আপোনাৰ 6 হ'ব এইটো ফালকে বুজি পাইছে গতিকে 3 4ক মাল্টিপুল কৰিলে কিমান হ'ব 12 হ'ব হয় ন 12 একে কিমান হ'ব আপোনাৰ এক এটা যোগ কৰিলে কিমান হ'ব ইয়াত এক এটা আছে কিমান হ'ব 13 হ'ব মানে 13 বাই কিমান হ'ব আপোনাৰ 3 হ'ব বুজি পালে কিমান হ'ব 13 বাই 3 হ'ব এইটো আমাৰ অলৰেডি কিহত আছে আৱাৰত আছে এতিয়া আমি কনভাৰ্ট কৰিব লাগে কি হলে এংগুললৈ কনভাৰ্ট কৰিব লাগে কি হলে কনভাৰ্ট কৰিব লাগে এংগুললৈ কনভাৰ্ট কৰিব লাগে আমি এংগুললৈ কেনেকৈ কনভাৰ্ট কৰিম ইনটু কিমান হ'ব 30 গতিকে 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী পাইছিলো আমি 1 আৱাৰত কিমান ডিগ্ৰী পাইছিলো 30 ডিগ্ৰী পাইছিলো গতিকে আমি 1 আৱাৰে আমি মাল্টিপুল কৰিব লাগিব 1 আৱাৰ কি হ'ব আপোনাৰ 30 ডিগ্ৰী হ'ব না গতিকে 3 আমি 30ক কাটিলে কিমান বাৰ যাব কিমান হ'ব 3 দুগুণ কিমান হ'ব 30 হ'ব গতিকে 13 ইনটু কিমান হ'ব আপোনাৰ 13 ইনটু কিমান হ'ব 10 কিমান হ'ব এইটো আপোনাৰ মাল্টিপুল কৰিলে কিমান হ'ব 130 ডিগ্ৰী 130 ডিগ্ৰী হ'ব না 130 ডিগ্ৰী আছে হয় ন গতিকে আমি ইয়াত এতিয়া পালো এটা মিনিট সেকশনৰ কিমান আছে আমি অনলি 20 পাতিম ইয়াতে হয় ন 20 আৰু 1 মিনিটত আমাৰ কিমান আছিলে 1 মিনিটত আমাৰ কিমান ডিগ্ৰী আছিলে 6 ডিগ্ৰী আছিলে হয় ন গতিকে 1 মিনিটত আমাৰ 6 ডিগ্ৰীটো কেনেকৈ আছিলে আমি অলৰেডি পাইছো হয় ন গতিকে 1 মিনিটত আমাৰ 6 ডিগ্ৰী আছে গ'লে 6 এক মাল্টিপুল কৰি দিলে হৈ গ'ল আপোনালোকে ডাইৰেক্ট কি কৰিব লাগিব মাল্টিপুল কৰিব লাগিব 6 যদি মাল্টিপুল কৰে 6 দুগুণ কিমান হ'ব আপোনাৰ 12 হ'ব আৰু পিছত 0টো বহাই দিলে হৈ গ'ল কিমান হ'ব 120 হ'ব এতিয়া ইয়াতে ডাঙৰ হওক বা ইয়াতে ডাঙৰ হওক য'তে ডাঙৰ নহওক ডাঙৰটোৰ পৰা আমি কি কৰিব লাগে সৰু ভেলুটো মাইনাছ কৰি দিলে হৈ গ'ল বুজি পালে যিটো ডাঙৰ ভেলু হয় সেই ডাঙৰ ভেলুটোৰ পৰা আমি কি কৰিব লাগিব সৰু ভেলুটো আপুনি কি কৰিব মাইনাছ কৰি দিব ঠিক আছে গতিকে ইয়াতে কিমান পালে আপোনালোকে 130 পালে হয় ন গতিকে 130ৰ পৰা যদি 120 যায় আপোনালোকৰ কিমান থাকিব আনসাৰটো 10 ডিগ্ৰী গতিকে আনসাৰটো আমাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ আমাৰ কিমান ডিগ্ৰী হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী হ'ব আপোনাৰ 10 ডিগ্ৰী হ'ব হয় ন গতিকে আমাৰ এইটো আমি কিমান পালো মিনিটটো আমি কিমান পালো মিনিটৰ যিডাল কাটা আছিলে মিনিটৰ কিমান পালো আমি মিনিটৰটো পালো আমি কিমান 120 হয় ন এইটো আছিলে 120 পালো মিনিটৰটো 120 পালো আৰু এটা আৱাৰটো আমাৰ কিমান আছে আৱাৰটো কিমান পালো আমি 130 আৱাৰটো আমি পালো 130 হয় ন ভিতৰত যিটো আছে একেবাৰে ৰঙা কাটা ৰঙা যিডাল দেখুৱা আছে সেইটো কিমান পালো আমি 130 হয় ন ইয়াৰ পৰা ইয়ালৈ আপোনাৰ কিমান হ'ব 130 গতিকে 130 মাইনাছ কিমান হ'ব আপোনাৰ 120 আনসাৰটো হ'ব কিমান 10 ডিগ্ৰী গতিকে আমাৰ 4 বাজি আপোনাৰ কিমান আছিলে 4 বাজি 20 মিনিটত আপোনাৰ কিমান ডিগ্ৰী হ'ব 10 ডিগ্ৰী হ'ব বুজি পালে এতিয়া বুজি পাইছে নে পাইছে ভালকৈ লিখি লওক তাৰপিছত মই আপোনালোকক যিটো মেথড হয় ফৰ্মুলাটো আমি কেনেকৈ পাম দেখাই আছো আপোনালোকক হ'লনে লিখি হৈ গ'ল সকলোৱে লিখি হৈ গ'ল নে হৈ গ'ল এতিয়া আপোনালোকে চাব হ'ল নাই লিখি আছে ন বুজি পাইছা নে বাৰু এইটো মেথডটো বুজি পাইছা নে বাৰু হা বুজি পাইছা কেনেকৈ কৰিছোঁ শ্বৰ্ট সেইটোৱে কৰিব গৈ আছোঁ শ্বৰ্ট মেথডতে কৰিব গৈ আছোঁ ইয়াৰ পৰাই যাব মেথডটো কিন্তু তোমালোকে ডাইৰেক্ট এপ্লাই কৰিলে হ'ল যাক তোমালোকক কেনেকৈ পাবা সেই বস্তুটো মই দেখাই আছোঁ এতিয়া ঠিক আছে হ'ল ন মোক এটা কথা কোৱা আমি এটা চাৰ্কুলাৰ কিমান ডিগ্ৰী পাইছিলোঁ অলৰেডি সি কিমান আছিলে 360 ডিগ্ৰী আছিলে হয় ন 360 ডিগ্ৰী আছিলে গতিকে আমাৰ 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী হ'ব 1 আৱাৰত কিমান ডিগ্ৰী হ'ব 12 ডিভাইডেড কৰিলে আমাৰ কিমান হ'ব আপোনাৰ ইয়াতে 30 ডিগ্ৰী হ'ব গতিকে আমি গম পাইছিলোঁ যে 1 আৱাৰত আমাৰ কিমান আছিলে আপোনাৰ 30 ডিগ্ৰী আছিলে আৰু 1 মিনিটত আমি কিমান পাইছিলোঁ 1 মিনিটত কিমান হয় আপোনাৰ 6 ডিগ্ৰী হয় ন 1 মিনিটত 6 ডিগ্ৰী হ'ব 1 মিনিটত আপোনাৰ কিমান হ'ব আপোনাৰ 6 ডিগ্ৰী হ'ব গতিকে 1 মিনিটত 6 ডিগ্ৰী হ'ব এইফালকে বুজি পাইছে চাগে হয় ন এইটো বুজি পাইছে চাগে গতিকে ইয়াতে চাব আমি দুটা পাৰ্টত ভাগ কৰিলোঁ ঠিক আছে ধৰি লওক আপোনাৰ এইটো 1 মিনিটটো যদি উলিয়াবলৈ হয় আপোনাৰ কিমান হ'ব 6/2 m/6 হ'ব হয় ন m/2 হ'ব বুজি পাইছেনে বাৰু এক ছেকেণ্ড ৰ'ব দেখাই আছোঁ প্ৰথমে আপোনালোক দুটা পাৰ্টত দেখাই লৈছোঁ ৰ'ব এক ছেকেণ্ড চেম আপোনালোকৰ এনেকৈ কৰিছিলে ন আৱাৰ আৰু মিনিট আছিলে
আছেনে নাই? আছেনে? ইয়াতো আমি কি কৰিব গৈ আছো 30 কিমান হ'ব প্লাছ কিমান হ'ব h হয় ন 30h ঠিক আছে অ সৰি এইটো এনেকৈ হ'ব 30h আছিলে ইয়াতে হ'ব থাৰ্টি কিমান হ'ব h প্লাছ কিমান হ'ব m বাই কিমান হ'ব 2 হ'ব m বাই 2 হ'ব গতিকে আমি 1 মিনিটত আমি কিমান পাইছিলোঁ 6 ডিগ্ৰী হয় ন 1 মিনিটত কিমান পাইছিলোঁ 6 ডিগ্ৰী আছিলে হয় ন গতিকে আমি মাইনাছ কিমান হ'ব আপোনাৰ এইটো 6m গম পাইছে এই ফৰ্মুলাটো আমি কেনেকৈ কৰিব গৈ আছোঁ এইটো চাব আপোনালোকে কিমান ফৰ্মুলা এইটো 6m হ'ল হয় ন গতিকে ইয়াতে চাব 30h মানে আগৰ ছেম আগৰ একেই কৰি আছোঁ আৱাৰ পাৰ্টটো আমি মিনিট পাৰ্টটো এনেকৈ কৰি আছোঁ বুজি পালে বুজি পাইছে না বুজি পাইছে এতিয়া 30h হ'ল ন 30h প্লাছ কিমান হ'ব m/2 বুজি পাইছেনে এতিয়া ইয়াক আমি যদি লসাগু লওঁ কিমান হ'ব m/2 মাইনাছ কিমান হ'ব 6m হ'ব ন ইয়াতে আমি লসাগু লৈ ল'লোঁ ইয়াতে লসাগু লৈ ল'লে কিমান হ'ব আপোনাৰ এইটো ইয়াতে কিমান হ'ব আপোনাৰ 60 কিমান হ'ব 68 হ'ব 68 হ'ব নাই প্লাছ কিমান হ'ব 2m হ'বনে হা m হ'ব হয় ন এবাৰ যাব গতিকে m হ'ব হয় ন মাইনাছ কিমান হ'ব 12 কিমান হ'ব 12m হ'ব হয় ন ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 2 হ'ব গতিকে 2 আমি এইটো কাটি দিলোঁ কিমান হ'ব 30 হ'ব হয় ন গতিকে আপোনাৰ এইটো কিমান হ'ব 30h হ'ব নাই 30h আৰু 12 পৰা 1 m এটা গ'লে এইটো মাইনাছ আছে ইয়াত প্লাছ আছে গতিকে এটা m গ'লে কিমান হ'ব মাইনাছ কিমান হ'ব 11/2m হ'ব কাৰণ তলত 2টো আছে হয় ন 2টো ইয়াৰ তলতোটো আছে ন ইয়াৰ তলতোটো আছে আমি ইয়াক হৰণ কৰিলোঁ 30 পালোঁ 30 পালোঁ গতিকে 2টো ইয়াৰ তলতোটো আছে ন হয় ন গতিকে এইটো কিমান হ'ব 11/2 ইনটু m হ'ব বুজি পালে বুজি পাইছে না পাৰিলে লিখি লওক এবাৰ ফৰ্মুলাটো কেনেকৈ আহিলে বুজি পালে এইটো বুজি পোৱা নাই নি বাৰু m/2 টো ক'ৰ পৰা আহিলে m/2 টো ক'ৰ পৰা আহিলে বুজি পোৱা নাই 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী আছিলে 30 ডিগ্ৰী আছিলে নাই 1 আৱাৰত কিমান আছিলে 30 ডিগ্ৰী আছিলে গতিকে 1 মিনিটত আমাৰ কিমান হ'ব 1 মিনিটত কিমান হ'ব 60 ডিগ্ৰী হ'ব ন অঁ 6 ডিগ্ৰী হ'ব গতিকে 1 মিনিটত আমাৰ 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী থাকিব কিমান মিনিট থাকিব 60 মিনিট থাকিব নাই 1 আৱাৰত আমাৰ কিমান মিনিট থাকিব 1 আৱাৰত আমাৰ কিমান মিনিট থাকিব 60 মিনিট থাকিব গতিকে 30 ডিভাইডেড বাই আমি 1 মিনিটটো যদি উলিয়াব যাওঁ 30 ডিভাইডেড বাই কিমান হ'ব 60 হ'ব নাই এইটো যদি এইটো কেনচেল কৰোঁ কিমান হ'ব হাফ হ'ব নাই হাফ হ'ব নাই হাফ হ'ব গতিকে আমি এতিয়া মিনিটৰ যদি উলিয়াবলৈ যাওঁ 1 মিনিটৰ যদি উলিয়াবলৈ যাওঁ গতিকে আমাক মানে m/2 হ'ব নাই এই বস্তুটো m/2 এইটো হয় বুজি পাইছে বুজি পালে নাই m/2 টো ক'ৰ পৰা আহিলে বুজি পালে এতিয়া হা ফৰ্মুলাটো বুজি পাইছেনে বাৰু কেনেকৈ হৈছে এই ফৰ্মুলাটো এপ্লাই কৰি আমি কুৱেশ্যনবিলাক চল্ভ কৰিম এতিয়া ফৰ্মুলাটো বুজি পাইছেনে বাৰু আকৌ এবাৰ বুজাই দিম ঠিক আছে কোনডোখৰত বুজি পোৱা নাই অঁ আচ্ছা 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 এক ছেকেণ্ড ৰ'বা দেই আমি আগতে যেনেকৈ কৰিছিলোঁ আৱাৰ পাৰ্ট আৰু মিনিট পাৰ্ট দুটা পাৰ্টৰ ভাগ কৰিছিলোঁ নাই ঠিক আছে আৱাৰ পাৰ্ট আৰু মিনিট পাৰ্ট দুটা পাৰ্টৰ ভাগ কৰিছিলোঁ ছেম আমি এই ফৰ্মুলাটো একেই কৰি আছোঁ হয় ন ছেম আমি ফৰ্মুলাটো কি কৰি আছোঁ একেই কৰি আছোঁ ফৰ্মুলাটো কি কৰিছোঁ তোমাৰ 30 মানে কি 1 আৱাৰত কিমান ডিগ্ৰী থাকে 1 আৱাৰত কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে হয় ন গতিকে আমাৰ কিমান হ'ব এইটো আৱাৰ হ'ব হয় ন 1 আৱাৰত কিমান ডিগ্ৰী থাকে 30 মানে আপোনাৰ 30h হয় ন এতিয়া প্লাছ কিমান হ'ব আপোনাৰ মিনিট ছেম আমি আগতে কৰিছিলোঁ ন আৱাৰটোৰ লগতে ছেম এইটো কৰি দিছিলোঁ নাই ইয়াতে 4টা 20টো কৰিছিলোঁ নাই এনেকৈ আপোনাৰ কৈছে না 4 প্লাছ কিমান আছিলে 20/60 কৰা নাছিলোঁ জানো কৈছোঁ না 20/60 হা ছেম আমি ইয়াতো একেই কৰিছোঁ কি কৰিছোঁ আপোনাৰ ইয়াতে কি হ'ব আপোনাৰ মিনিটটো কি হ'ব আপোনাৰ m/2 কিমান হ'ব 2 হ'ব এই m/2 টো ক'ৰ পৰা আহিলে চাব গতিকে 1 আৱাৰত আমাৰ কিমান হ'ব 1 আৱাৰত আমাৰ কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে গতিকে 1 মিনিটত 1 আৱাৰত আমাৰ কিমান মিনিট থাকে 60 মিনিট থাকে 1 মিনিটত আমাৰ কিমান ডিগ্ৰী থাকে
1 মিনিটৰ 1 আৱাৰত আমাৰ কিমান মিনিট থাকে 1 আৱাৰত 60 মিনিট থাকে গতিকে 60 মিনিটটো আমাৰ 30 ডিভাইডেড বাই কিমান হ'ব 1 মিনিটটো উলিয়াবলৈ হ'লে গতিকে আমাৰ কিমান হ'ব এইটো ডিভাইডেড বাই কিমান হ'ব 1/2 নহ'ব জানো 1/2 হ'ব গতিকে মিনিটটো যদি উলিয়াবলৈ যাওঁ গতিকে কি হ'ব 1 মিনিটটো যদি উলিয়াবলৈ যাওঁ কিমান হ'ব m/2 নহ'ব জানো হা এইটোৱে হ'ব 1 মিনিটটো উলিয়াবলৈ গতিকে সেই m/2টো ইয়াৰ পৰা আহিছে ঠিক আছে তাৰপৰা এতিয়া যদি আমি কৰিব বিচাৰোঁ এতিয়া মাইনাছ কিমান হ'ব আপোনাৰ সেম আপোনাৰ ইয়াতো একেই কৈছিলোঁ এতিয়া এইটো পাৰ্ট হৈ গ'ল এইটো পাৰ্ট হৈ গ'ল এইটো পাৰ্ট হৈ গ'ল বুজি পালা এইটো পাৰ্ট এতিয়া আমি হৈ গ'ল কমপ্লিটলি এইটো পাৰ্ট হৈ গ'ল যেনেকৈ আৱাৰ পাৰ্ট আৰু মিনিট পাৰ্ট এইটো যেনেকৈ আমি কৰিছিলোঁ এইটো আৱাৰ পাৰ্ট এইটো মিনিট ইয়াত আমি যেনেকৈ কৈছোঁ 20 ইনটু কি কৈছিলোঁ আপোনাৰ এম কৰিছিলোঁ 20 টো এম কৰা নাছিলোঁ জানো 20 ইনটু এম কৰিছিলোঁ মানে 1 মিনিটত কিমান ডিগ্ৰী আছে সেইটো কৰিছিলোঁ বুজি পালা নাই গতিকে আমি ইয়াতে আমি কি কৰিম আপোনাৰ এম ইনটু কিমান কৰিম আপোনাৰ এম ইনটু কিমান কৰিম আপোনাৰ 6 ডিগ্ৰী কৰিম কিমান হ'ব এম ইনটু কিমান 6 নহ'ব জানো এম ইনটু 6 ডিগ্ৰী কৰিম গতিকে এইটো আপোনাৰ কিমান হ'ব এম ইনটু কিমান হ'ব এইটো কিমান হ'ব 6 এম হ'ব 6 এম ডিগ্ৰী হ'ব নাই বুজি পালা এইখিনিলৈকে বুজি পাইছেনে বাৰু হা বুজি পাইছে গতিকে আমি এই বস্তুটোকে আমি কি কৰিম এই ডাঙৰটোৰ পৰা আমি সৰুটো মাইনাছ কৰিম বা সৰুটোৰ পৰা আমি ডাঙৰটো মানে ডাঙৰ ইয়াত সেইকাৰণে কৈছে মানে ডাঙৰটো আমি সদায় এংগুলটো সদায় প্লাছতে থাকিব ন সেইকাৰণে আমি কি কৰিম ডাঙৰৰ পৰা আমি কি কৰিম সৰুটো মাইনাছ কৰিম গতিকে ইয়াতে আপোনাৰ ধৰি লওক ইয়াতে কিমান ডিগ্ৰী আছে আপোনাৰ ইয়াতে ধৰি লওক আপোনাৰ 30H হয় ন 30H প্লাছ কিমান হ'ব আপোনাৰ এম বাই কিমান হ'ব 2 এতিয়া আমি মাইনাছ কৰিম মিনিটটো হয় ন মিনিটটো মাইনাছ কৰিলে কিমান এম মাইনাছ কিমান হ'ব 6 এম হ'ব বুজি পালে এইখিনিলৈকে বুজি পাইছে হয় ন গতিকে এইটো আমি কি কৰিলোঁ গোটেইটো আমি লসাগু লৈ ল'লোঁ লসাগু লৈ ল'ম গোটেইটো হয় ন গোটেইটো লসাগু লৈ ল'লে কিমান হ'ব আপোনাৰ 2 হ'ব হয় ন গতিকে 2 30 কৰিলে কিমান হ'ব আপোনাৰ 60 হ'ব হয় ন মানে আপোনাৰ তলত 1 আছে গতিকে আমি মাল্টিপুল কৰিলে কিমান 30 হ'ব 68 হ'ব হয় ন 68 নহ'ব জানো এতিয়া প্লাছ কিমান হ'ব আপোনাৰ ইয়াতে 2 ইয়াক 2 কিমান যাব এবাৰ যাব হয় ন গতিকে একে এমক পূৰণ কৰিলে কিমান হ'ব 1 এম হ'ব হয় ন গতিকে এইটো কিমান হ'ব আপোনাৰ এম হ'ব বুজি পাইছা এইখিনিলৈকে বুজি পাইছা নে বাৰু ক্লিয়াৰকৈ বুজি পাইছা এতিয়া বুজি পাইছা হা এতিয়া আমাৰ মাইনাছ আছে ন গতিকে ইয়াতে কি হ'ব আপোনাৰ মাইনাছ হ'ব এতিয়া ইয়াতে কিমান আছে 2 আছে ন 2 তলত 1 আছে গতিকে ডাইৰেক্ট 6 পূৰণ হ'ব 2 7 কিমান হ'ব 12 হ'ব হয় ন 12 কি হ'ব এম হ'ব গতিকে ইয়াতে চাব এতিয়া চাব এতিয়া আমি যদি কৰোঁ এতিয়া আমি ডাইৰেক্ট কৰি দিলোঁ সেইকাৰণে বুজি নাপালে চাগে এতিয়া এইটো কি হ'ব আপোনাৰ এই 12 এমৰ পৰা এম গ'লে কিমান থাকিব আপোনাৰ হা কিমান হ'ব 11 এম থাকিব ন গতিকে 60 কিমান হ'ব 68 মাইনাছ কিমান হ'ব 11 কিমান হ'ব 11 এম ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 2 হ'ব হয় ন গতিকে এতিয়া আমি যদি কেনচেল কৰিব বিচাৰোঁ ইয়াতে কটাকটি যদি কৰিব বিচাৰোঁ 2 60 কাটি যাব হয় ন 2 60 কাটি যাব গতিকে এইটো কিমান হৈ যাব আপোনাৰ 2 60 কাটিলে কিমান হ'ব এইটো 2 কাটিলে কিমান হ'ব এইটো 30 কিমান হ'ব 30H হ'ব এইখিনিলৈকে বুজি পাইছে এতিয়া আমাৰ থাকিলে কি মাইনাছ কিমান হ'ব 11/11 টো কাটা যাব জানো নাযায় গতিকে 11/2 ইনটু এম হ'ব গতিকে এইটোৱে হৈছে আমাৰ ফৰ্মুলা আৰু ইয়াকে আমি এংগুল বুলি কৰোঁ ঠিক আছে আৰু ইয়াৰ পৰা আমি ডিফাইন কৰিব লাগিব বুজি পাইছে না আৰু ইয়াত আমি মডুলাছটো কিয় দিম মই কৈ আছোঁ আপোনালোকক এইখিনিলৈকে বুজি পালে নে বাৰু ক্লিয়াৰকৈ বুজি পাইছে হা এইটো আপোনালোকে জাষ্ট মই আপোনালোকক বুজি পাবৰ কাৰণে ফৰ্মুলাটো ক'ৰ পৰা আহিছে সেই বস্তুটোহে আপোনালোকক দেখাই আছোঁ আপোনালোকে এইবিলাক এক্সামো লিখিব নালাগে বুজি পাইছে না জাষ্ট আপোনালোকে এইটো বস্তু মনত ৰাখিলেই হ'ল 30H মাইনাছ 11/2 ইনটু এম এই বস্তুটো আপোনালোকে মনত ৰাখিলেই হ'ল থিটা ইজুকেল টু এই বস্তুটো মনত ৰাখিলে আপোনালোকৰ ক্লকৰ যিমান কুৱেশ্যন হয় আপোনালোকে ছেকেণ্ডত চল্ভ কৰিব পাৰিব মানে বুজি পাইছে আপোনালোকে মই যিমানবিলাক ডিৰাইভেশ্যন কৰিলোঁ সেইবিলাক আপোনালোকে এক্সামত লিখিব নালাগে 30 পৰা এনেকৈ হ'ল মিনিটটো এনেকৈ আহিলে আৱাৰটো এনেকৈ আহিলে জাষ্ট আপোনালোকক বুজি পাবৰ কাৰণে আপোনালোকৰ মনতটো খেলাই থাকিব ন এইটো ক'ৰ পৰা আহিলে এইটো ক'ৰ পৰা আহিলে সেই বস্তুটো বুজাবৰ কাৰণে মানে মই আপোনালোকক এই বস্তুটো আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ বুজি পালে এতিয়া বুজি পালে এইটো কেনেকৈ ফৰ্মুলাটো কেনেকৈ হ'ল বুজি পালে বুজি পাইছা ক্লিয়াৰ বুজি পালে বাইদেউ পাইছে নাই লিখা হৈ গ'ল নে হৈ গ'ল লিখা হ'ল গতিকে আমি এতিয়া কি কৰিম এতিয়া ফৰ্মুলা আমি কেনেকৈ পুট কৰিম চাব এতিয়া আৰু ফৰ্মুলাটো এনেকৈও মনত ৰাখিব পাৰে আপোনালোকে মই আপোনালোকক ডেৰাইভেশ্যন কৰি দিলোঁ ফৰ্মুলাটো ক'ৰ পৰা আহিলে এতিয়া চাব আমাৰ ঘড়ীটোত কিমান ঘড়ীটো কেনেকুৱা দেখিবলৈ ঘড়ীটো দেখিবলৈ কেনেকুৱা ঘূৰণীয়া হয় গতিকে প্ৰথমতে আপোনালোকে কি কৰিব ঘড়ীটোত আমাৰ কেইডাল কাটা থাকে 3ডাল কাটা থাকে হয় ন ঘড়ীত কেইডাল কাটা থাকে 3ডাল কাটা থাকে যদি মনত ৰাখিবলৈ অসুবিধা হয় সেইটো কৈ আছোঁ সেইটো ট্ৰিক্স কৈ আছোঁ ঘড়ীটোত 3ডাল কাটা থাকে ঘড়ীটো দেখিবলৈ কেনেকুৱা
ঘূৰণীয়া হয়, ঘূৰণীয়াটো ইয়াত লগাই দিব লাগে, ঘূৰণীয়া হয়, হয় ন? আমি কিহৰ কাউণ্ট কৰিব গৈ আছো? আৱাৰ কাউণ্ট কৰিব গৈ আছো, গতিকে আৱাৰটো ইয়াত পাতি দিয়া জাষ্ট, হ'ব? তাৰপিছত আমি কি কৰিব গৈ আছো? আমাৰ ইয়াত তাৰপিছত মাইনাছ কৰিম, আৱাৰৰ পৰা আমি ডাঙৰৰ পৰা আমি সৰুটো মাইনাছ কৰিম, আৱাৰতকৈ মিনিটটো সৰু হয় ন? গতিকে সেইকাৰণে আমি মাইনাছ কৰিম তালৈ, হয় ন? গতিকে আমি মাইনাছ কৰিলে কি হ'ব? ইয়াত আমাৰ টোটেল কিমান ঘণ্টা আছে? টোটেল 12 ঘণ্টা আছে। টোটেল কেই ঘণ্টা আছে? 12 ঘণ্টা আছে। সেই 12 ঘণ্টাৰ পৰা আমি এঘণ্টা এটা মাইনাছ কৰি দিম, কি কাৰণে? মানে আমি এডাল কাটা কাউণ্ট নকৰোঁ কাৰণে, ঠিক আছে? গতিকে আমাৰ ফৰ্মুলাটো কি হ'ব? ইয়াতে কিমান হ'ব? 11 হৈ যাব, হয় ন? আৰু দুডাল কাটা কাউণ্ট কৰিম কাৰণে, মিনিট আৰু আৱাৰ কাউণ্ট কৰিম কাৰণে ইয়াত তলত ডিভাইডেড বাই কি কৰিছোঁ? 2 দিছোঁ। আৰু কি কাউণ্ট কৰিব গৈ আছো? মিনিট কাউণ্ট কৰিব গৈ আছো, হয় ন? এইটো জাষ্ট মনত ৰাখিবলৈ যদি বিচাৰে এনেকৈও মনত ৰাখিব পাৰে মানে। জাষ্ট এইটো ক'ৰ পৰা আহিলে সেইটো কোৱা নাই, কিন্তু এইটো জাষ্ট মনত ৰাখিব পৰা বুদ্ধিটোহে মোক কৈ দিছো মানে, যে আপোনালোকৰ ফৰ্মুলাটো যদি মনত নাৰাখে এনেকৈ মনত ৰাখিব পাৰিব মানে, বুজি পালে? আৰু ইয়াতে দিলো মডুলাছ, মডুলাছটো মানে বুজি পাইছে? যদি কুৱেশ্যনটো যদি আপোনালোকৰ মিনিটটো যদি ডাঙৰ হয়, আৱাৰটো যদি সৰু হয়, তেতিয়া মাইনাছ ওলাব অফক'ৰ্চ, হয় ন? যদি মাইনাছ হ'লে আপোনালোকে কি কৰিব? সেই মডুলাছ যদি থাকে আপোনালোকৰ প্লাছ হৈ যাব। প্লাছ হওক মাইনাছ হওক, মডুলাছ থাকিলে সদায় কি হৈ যায়? প্লাছ হৈ যায়, বুজি পালে? আৰু ইয়াকে কয় আমাৰ ক্লকৰ ফৰ্মুলা, বুজি পালে? এইখিনিলৈকে সকলোৱে ক্লিয়াৰ হৈছেনে? যদি ক্লিয়াৰ হৈছে বুলি কওক, তাৰপিছত মই আপোনালোকক বুজাই গৈ আছো, হ'ব? বুজি পাইছে? এতিয়া চাব 30, এতিয়া আৱাৰটো আমাৰ কিমান দিয়া আছে? ইয়াতে আৱাৰটো কিমান দিয়া আছে? 4 দিয়া আছে, 4টো ইয়াতে পাতিলো, হ'বনে? মাইনাছ কিমান হ'ব? 11 বা কিমান হ'ব? 2। মিনিটটো কিমান দিয়া আছে? ইয়াতে মিনিটটো কিমান দিয়া আছে? 20 দিয়া আছে, গতিকে এইটো কিমান হ'ব? 20 হ'ব, বুজি পাইছে? এতিয়া আমি ডাইৰেক্ট কেনচেল কৰিম, 2য়ে 20ক কেইবাৰ যাব? হা, 10 বাৰ যাব, হয় ন? গতিকে আপোনাৰ 3 4 গুণ কিমান হ'ব? 4 × 3 কিমান হ'ব আপোনাৰ? এইটো কিমান হ'ব আপোনাৰ? এইটো 120 হ'ব, হয় ন? 4 দিন কিমান হ'ব? 120, হয় ন? মাইনাছ কিমান? 11 আৰু 10 মাল্টিপুল কৰিলে কিমান হ'ব? 110, 110 হ'ব নাই? গতিকে আমাৰ আনচাৰটো কিমান হ'ল আপোনাৰ? আনচাৰটো কিমান হ'ল আপোনাৰ? 10 ডিগ্ৰী। 120ৰ পৰা যদি আমাৰ 110 যায় কিমান হ'ব? 10 ডিগ্ৰী হ'ব। গতিকে আমি আগত আমি পাইছিলোঁ 10 ডিগ্ৰী, আগতো 10 ডিগ্ৰী পাইছিলোঁ নাই? চেম আমি ইয়াতো আমি 10 ডিগ্ৰী পাইছোঁ, বুজি পালে? ক্লিয়াৰ আছে? শ্বৰ্ট ট্ৰিক্সটো বুজি পাইছানে বাপু? হা, বুজি পাইছা? বুজি পালে? এইটো এটা যোৱা বছৰ আহিছিলে, এইটো যোৱা বছৰ আহিছিলে এইটো APSCত। এইটো চল্ভ কৰক এতিয়া আপোনালোকে। এইটো যোৱা বছৰ পেপাৰখনত আহিছে 44 নম্বৰ কুৱেশ্যন। এইটো চল্ভ কৰক। লিখিলে নে কুৱেশ্যনটো? $75 ডিগ্ৰী ওলাইছে, 75 ডিগ্ৰী, 75 ডিগ্ৰী ওলাইছে নে? ওলালে? আনচাৰটো হ'ব কিমান? 75 ডিগ্ৰী ওলাইছে? তোমাৰ ওলালে? ওলালে? ওলাই গ'ল? আমি দুটা মেথডতে কৰিম, দুটাতে কৰি দেখাই দিছোঁ প্ৰথমে, ঠিক আছে? আৱাৰ পাৰ্টটো আৰু মিনিট পাৰ্টটো দুটা পাৰ্টত ভাগ কৰিছোঁ, হয় ন? গতিকে 30 ধৰি লওক আপোনাৰ কিমান ইয়াতে কিমান দিয়া আছে? 8 কিমান দিয়া আছে? 830 দিয়া আছে, 8 প্লাছ কিমান হ'ব? 30, হয় ন? এতিয়া আমাৰ এইটো কিহত আছে আপোনাৰ? অলৰেডি মিনিটত আছে 32, হয় ন? এতিয়া আমি আৱাৰলৈ কনভাৰ্ট কৰিব হ'লে কি কৰিব লাগিব? ইয়াক ডিভাইডেড বাই কি কৰিব লাগিব? 60 কৰিব লাগিব, হয় ন? এইটো 0 এইটো 0 কেনচেল কৰিম, 3 দুগুণ কিমান হ'ব? 6 হ'ব, 2 8 গুণ 16 কিমান হ'ব? 17 বাই কিমান হ'ব? 2 হ'ব, হ'বনে? 17 বাই 2 হ'ব, হ'ব নাই? হা,
হ'ব এতিয়া আপোনাৰ কি হয় এতিয়া এইটো কিহত আছে আৱাৰত আছে হয় নহয় এতিয়া এংগুললৈ কনভাৰ্ট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াক হা ইনটু 30 মাল্টিপল কি কৰিব লাগিব 30 কৰিব লাগিব হয় ন গতিকে ইয়াক যদি আমি কেনচেল কৰি 2 এ 30 কেনচেল কৰিলে কিমান হ'ব 15 হ'ব হয় ন আৰু এইটো মাল্টিপল কৰিলে কিমান হ'ব 17 ইনটু 15 কৰিলে কিমান হ'ব কিমান হ'ব কৰা 17 ইনটু 15 কিমান হ'ব মাল্টিপল কৰিলে 255 ওলাইছে 255 এতিয়া এইটো আমাৰ কিমান ওলাব 255 ডিগ্ৰী হয় ন মানে 17 ইনটু 15 255 ডিগ্ৰী গতিকে ইয়াত মিনিটটো আমাৰ কিমান দিয়া আছে ইয়াত আপোনাৰ 30 দিয়া আছে হয় ন 1 মিনিটত আমাৰ কিমান ডিগ্ৰী আছিলে 1 মিনিটত কিমান ডিগ্ৰী আছিলে 6 ডিগ্ৰী আছিলে গতিকে 6 এ মাল্টিপল কৰি দিলে হৈ গ'ল কিমান হ'ব 6 ডিগ্ৰী কিমান হ'ব 18 180 গতিকে ডাঙৰৰ পৰা আমি কি কৰিব লাগে সৰুটো মাইনাছ কৰিব লাগে গতিকে 255 ৰ পৰা যদি আমি 180 মাইনাছ কৰো কিমান ডিগ্ৰী থাকিব আপোনালোকৰ 75 ডিগ্ৰী হ'ব আনসাৰটো কিমান হ'ব ইয়াতে 75 ডিগ্ৰী বুজি পালে বুজি পাইছে সকলোৱে ক্লিয়াৰকে হা বুজি পাইছে নে হ'ব ইটো মেথডত চাব আমি ইয়াতো কি কৈছো সেম এটা কামে কৰি আছো এঘণ্টাত আমাৰ কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে এঘণ্টাত কিমান থাকে 30 ডিগ্ৰী থাকে কিন্তু আপোনাৰ কি হ'ব আৱাৰ মাইনাছ কিমান হ'ব মাইনাছ কিমান হ'ব ইয়াতে 11/2 m বুজি পালে এইটো কেনেকৈ আহিলে 11/2 m টো এইটো অলৰেডি কৈছে হয় ন সেম একে হয় আপোনালোকৰ ইয়াতে আৰু ইয়াতে কিবা 30 ইনটু কিমান হ'ব 8 মানটো কিমান আছে ইয়াতে 8 দিয়া আছে মাইনাছ কিমান হ'ব 11/2 ইনটু কিমান হ'ব m m মানটো কিমান দিয়া আছে ইয়াতে 30 হয় ন এইটো কেনচেল কৰিলে কিমান হ'ব 15 হ'ব গতিকে 3 আটো কিমান হ'ব 24 240 আৰু 11 ইনটু 15 মাইনাছ কৰিলে মাল্টিপল কৰিলে কিমান হ'ব 165 আনসাৰটো হ'ব কিমান আপোনাৰ 75 ডিগ্ৰী ওলাইছে 75 ডিগ্ৰী ওলাইছে এইখিনিতে মই আকৌ এবাৰ দেখাই দিছোঁ এই বস্তুটো আপোনালোকে গোটেই আপোনাৰ ক্লকটোত কিমান ডিগ্ৰী আছিলে ইয়াতে 360 ডিগ্ৰী আছিলে হয় নহয় গতিকে আপোনাৰ 1 আৱাৰত আপোনাৰ কিমান হ'ব এইটো যদি ডিভাইডেড কৰে 12 কিমান হ'ব আপোনাৰ 30 ডিগ্ৰী নহ'ব জানো হ'ব নাই 30 ডিগ্ৰী গতিকে আপোনাৰ 1 আৱাৰত আপোনাৰ কিমান মিনিট থাকে 1 আৱাৰত কিমান মিনিট থাকে 1 আৱাৰত 60 মিনিট থাকে গতিকে 1 মিনিটতো আমি উলিয়াব গৈ আছো হয় ন 1 আৱাৰত আপোনাৰ কিমান ডিগ্ৰী থাকিব আপোনাৰ 60 মিনিট থাকে হয় ন গতিকে 60 মিনিট ডিভাইডেড বাই আপোনাৰ কিমান হ'ব আপোনাৰ 1 আৱাৰটো হ'ব ন 1 আৱাৰত আপোনাৰ কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে গতিকে আপোনাৰ 1 মিনিটত আপোনাৰ কিমান হ'ব 30 ডিগ্ৰী ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 60 ডিগ্ৰী হ'ব হয় ন গতিকে এইটো যদি কেনচেল কৰোঁ কিমান হ'ব 1/2 হ'ব গতিকে আমাৰ মিনিটৰ কথা কৈছে 1 মিনিটত কিমান হ'ব m/2 গতিকে আমি যদি কৰোঁ 1 মিনিটত কিমান হ'ব m/2 হ'ব গতিকে এইটো 1 মিনিটত কিমান হ'ব আপোনাৰ m/2 হ'ব সেই m/2 টো তাৰ পৰা আহিছে এইটো কৰিলে আপোনালোকৰ ফৰ্মুলাটো এইটো হ'বগৈ আপোনাৰ বুজি পালে মডুলাছ হ'ব আপোনাৰ ইকুৱেল টু থিটা এই m/2 টো আপোনালোকৰ মনত মানে আমনি কৰি থাকিব সেইকাৰণে মই লিখাই দিছোঁ m/2 টো ক'ৰ পৰা আহিলে বুজি পাইছেনে বাৰু হা বুজি পাইছে বুজি পাইছে যদি আপোনালোকে কৰক যে 10টা 20 10 বাজি 20 মিনিটটো আপোনালোকে সলভ কৰি দিয়ক এতিয়া এইটো ক্লকটো এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব ইয়াতে দিয়া আছে আপোনাৰ কিমান ডিগ্ৰী হ'ব 8টা 30 দিয়া আছে ন 8 বাজিছে ইয়াতে হওক ধৰি লওক আপোনাৰ এইটো 8 বাজিছে আৰু ইয়াতে হওক আপোনাৰ 30 ঠিক আছে গতিকে আমি প্ৰথমে ল'ব লাগিব কিমান আছিলে এইটো কিমান আছিলে প্ৰথমে এইটো ল'ব লাগিব তাৰপিছত আমি কি ল'ব লাগিব এইটো ল'ব লাগিব ঠিক আছে ইয়াৰ পৰা মাইনাছ কৰি আমি পালোঁ কিমান 75 ডিগ্ৰী 190 হয় ন 190 ওলাইছে 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 190 হ'বনে কিমান দিছিলোঁ সলভ কৰিবলৈ আপোনালোকক 10টা 20 আছিলে ন দহটা কিমান আছিলে 20 আছিলে
আমি প্ৰথম ডাইৰেক্ট ফৰ্মুলাটোতে কৰিছোঁ আৰু ইটো নকৰোঁ আৰু হয় ন। গতিকে আমাৰ কিমান হ'ব 30 কিমান আছিলে থিটা ইজুকেল কিমান 30 h মাইনাছ কিমান হ'ব 11/2 ইনটু m হ'ব হয় ন। 30 ইনটু কিমান হ'ব আপোনাৰ h ৰ মানটো কিমান দিয়া আছে ইয়াতে 10 দিয়া আছে হয় ন। মাইনাছ কিমান 11 কিমান হ'ব 2 হ'ব। m টো কিমান দিয়া আছে আপোনাৰ ইয়াতে 20 দিয়া আছে হয় ন। গতিকে এইটো কিমান হ'ব আপোনাৰ কিমান হ'ব 300 ডিগ্ৰী হয় ন। মাইনাছ কিমান হ'ব 2 এইটো কাটিলে কিমান হ'ব 10 হ'ব। গতিকে এইটো কিমান হ'ব 100 কিমান হ'ব 10 হ'ব। গতিকে এইটো আপোনাৰ মাইনাছ কৰিলে কিমান থাকিব 190 ডিগ্ৰী। এইটোৱে হ'ল আপোনাৰ আনসাৰ। ধৰি লওক আপোনাৰ ক্লকটো এইটো হয় কিমান আছিলে আপোনাৰ 1 কিমান আছিলে 10টা এইটো 10টা বাজিছে ইয়াতে হয় ন। এইটো 10টা বাজিছে আৰু এইটো হ'ল আপোনাৰ 20 ঠিক আছে। এইটো হ'ল আপোনাৰ মিড পইণ্টটো আৰু ইয়াৰ পৰা ইয়ালৈ আপোনাৰ কিমান ডিগ্ৰী হয় 10টা বজালৈকে 300 ডিগ্ৰী হয় হয় ন হয়নে নহয়। গতিকে আপোনাৰ ইয়াৰ পৰা ইয়ালৈ আপোনাৰ কিমান ডিগ্ৰী হ'ব কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ 110 ডিগ্ৰী হয় ন। গতিকে 300ৰ পৰা আমি কি কৰিছোঁ এই 300ৰ পৰা কি কৰিছোঁ 110টো মাইনাছ কৰি পাইছোঁ কিমান 190 ডিগ্ৰী। বুজি পালে বুজি পাইছেনে বাৰু ক্লিয়াৰকৈ বুজি পাইছে সকলোৱে হা বুজি পাইছে। আৰু এটা কৰিব নেকি আৰু এটা কৰিব তেনেহ'লে আপোনালোকে 615টো কৰক। এতিয়া ধৰি লওক আগৰবিলাক পিছৰবিলাক 0 থকাৰ কাৰণে আপোনালোকে ডাইৰেক্ট কৰিব পাৰিছিলে হয় নহয়। এতিয়া 615টো কৰকচোন 615টো কি হ'ব কৰক। হুম 80 কিমান ক'লা 15 ডিগ্ৰী 50 ডিগ্ৰী হ'ব জানো চোৱাচোন ভালকৈ। ছিক্স 645 কেনেকৈ পালা 97.5 97.5 ওলাইছে 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 97.5 বুজি পাইছেনে বাৰু ভালকৈ বুজি পাইছে ক্লিয়াৰকৈ। হ'ব ওলালে সকলোৱে ওলাইছে কিমান ওলালে কিমান ওলাইছে কিমান ওলাইছে নাই ওলোৱা হা 97.5 ওলালে আপোনালোকে ওলালে ফ্ৰণ্টৰ কেইজনো ওলাইছে। এনেকৈ হ'লে কেনেকৈ হ'ব হা 6 কিমান দিয়া আছে 15 দিয়া আছে। আমি ফৰ্মুলাটো জানো কিমান আছে থিটা ইজুকেল কিমান আছিলে 30 h মাইনাছ কিমান আছে 11/2 ইনটু m হয় ন বুজি পাইছে নহয় চাগে হয় ন। এতিয়া আমাৰ 30 h জেগাত আমাৰ কি হ'ব 6 হ'ব মাইনাছ 11/2 m জেগাত আমাৰ কি হ'ব 15 ইয়াক যদি আমি কেনচেল কৰোঁ কিমান হ'ব 7.5 ডিগ্ৰী হ'ব হ'বনে বুজি পাইছে এইখিনিলৈকে মডুলাছ হ'ব। এতিয়া ইয়াতে কিমান হ'ব 6 30 মাল্টিপুল কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় ন। 11 আৰু 7.5 যদি মাল্টিপুল কৰে কিমান হ'ব আপোনাৰ 82.5 হ'ব হ'বনে 82.5 হ'ব কৰি চালে 82.5 হ'ব হয় ন। আৰু এই 180 পৰা যদি 82.5 যদি মাইনাছ কৰোঁ আমাৰ কিমান থাকিব আপোনাৰ 97.5 ডিগ্ৰী বুজি পালে বুজি পাইছে। ধৰি লওক এইটো আপোনাৰ ক্লক হয় হয় ন কিমান আছিলে 615 আছিলে ন 615 ধৰি লওক ইয়াৰ পৰা ইয়ালৈ আমাৰ কিমান হয় অলৰেডি আপোনালোকে জানে এইটো কিমান হয় এইটো আপোনাৰ কিমান হ'ব 180 ডিগ্ৰী হয় ন। এইটো কিমান হ'ব এইটো মিনিটৰ আৱাৰটো হয় হয় ন এইটো কিমান হ'ব 180 ডিগ্ৰী হয়।
গতিকে তাৰ নেক্সটটো আপোনাৰ ইয়াৰ পৰা আহিলে কিমান হ'ব আপোনাৰ কিমান হ'ব এইটো 82 কিমান আছিলে 5 হ'ব গতিকে 180 পৰা কি মাইনাছ কৰিব লাগে 82.5 মাইনাছ কৰিলে আমাৰ আনসাৰটো ওলাব কিমান 97.5 ডিগ্ৰী ওলাব এইটোৱে হ'ল আপোনালোকৰ আনসাৰ বুজি পালে হ'ব হ'ব নাই আৰু এটা কৰিব 932 কৰক 930 105 ওলাইছে 105 ওলাইছে আৰু যিসকলে অনলাইন চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 930 আছিলে কিমান ওলালে 930 টো 105 সকলোৱে ওলাইছে সকলোৱে বুজি পাইছে নাই ফৰ্মুলাটো কিমান আছিলে আমাৰ থিটা আজিকালি কিমান আছিলে 30h minus 11/2 into m হয় ন আপোনাৰ 30h ৰ মানটো আপোনাৰ কিমান আছে ইয়াতে 9 আছে minus 11/2 হয় ন m ৰ মানটো ইয়াতে কিমান দিয়া আছে আপোনাৰ m ৰ মানটো কিমান দিয়া আছে 30 দিয়া আছে হয় ন এইটো কেনসেল কৰিলে কিমান হ'ব 15 হ'ব হয় ন 3 গুণ কিমান হ'ব আপোনাৰ 270 ডিগ্ৰী হ'ব হয় ন minus 11 আৰু 15 মাল্টিপল কৰিলে কিমান হ'ব আপোনাৰ 165 হ'ব নেকি 165 আৰু ইয়াৰ পৰা মাইনাছ কৰিলে কিমান থাকিব আপোনাৰ 105 হয় ন এতিয়া ধৰি লওক এইটো ক্লকটো হয় ন আপোনাৰ ধৰি লওক ইয়াতে 9 বাজিছে হয় ন 9 কিমান আছে 9:30 হয় ন 9:30 নহয় জানো 9:30 হয় গতিকে ইয়াৰ পৰা এনেকৈ চাব আপোনালোকে ইয়াৰ পৰা যদি ইয়ালৈ কৰক কিমান হ'ব আপোনাৰ কিমান ডিগ্ৰী হ'ব এইটো ইয়াৰ পৰা ইয়ালৈ কিমান পাইছোঁ আমি এতিয়া 3 গুণ 27 270 ডিগ্ৰী পাইছোঁ হয় ন সেম আমি ইয়াৰ পৰা যদি কৰোঁ আপোনালোকক ইয়াৰ পৰা যদি ইয়ালৈ আপোনাৰ কিমান ডিগ্ৰী পাইছোঁ আমি ইয়াতে কিমান পাইছোঁ হোৱাইট কালাৰটো কিমান পাইছোঁ আমি 165 গতিকে আমি ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিব লাগে গতিকে আনসাৰটো হ'ব আপোনাৰ কিমান 105 ডিগ্ৰী এইবিলাক আপোনালোকে এক্সামত আপোনালোকে কৰি চাব নালাগে এইটো ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিব লাগে ক্লকটো আঁকি দেখাব নালাগে জাষ্ট আপোনালোকে বুজি পাবৰ কাৰণে মই এই বস্তুটো আপোনালোকক দেখাই দিছোঁ বুজি পাইছে ক্লিয়াৰ নে হ'ব ঠিক আছে তেনেহ'লে নেক্সটটো কৰোঁ ন নেক্সট এই কুৱেশ্যনটো কি হ'ব এবাৰ কৈ দিয়কচোন এইটো এবাৰ কি হ'ব এইটো APSCত আহিছে এবাৰ ভালকৈ চাব কুৱেশ্যনটো An accurate clock shows কি দিয়া আছে ইয়াতে 7 AM হয় ন 7 AM দিয়া আছে at present how many degree will the hour hand rotate through when the clock will show 1 PM next day এঘণ্টাত আমাৰ কিমান এঘণ্টা এদিনত আমাৰ কিমান ঘণ্টা থাকে এঘণ্টাত এদিনত আমাৰ কিমান ঘণ্টা থাকে 24 ঘণ্টা থাকে হয় ন 1 ডে বুলি কৈ আছে ন হয় ন 1 ডে হয় ন 24 ঘণ্টা বুলি কৈছে বুজি পাইছে ন কুৱেশ্যনটো বুজি পাইছে ন হয় ন ধৰি লওক আজি ক্লকটো আপোনালোকে ৰাতিপুৱা 7টা বজাত ফিক্স কৰিছে ৰাইট টাইমত ঠিক আছে আকৌ নেক্সট ডে আপোনাৰ কি কৈছে নেক্সট ডে আপোনাৰ কি কৈছে 1 PM আপোনালোকৰ 1 PM আপোনালোকৰ কিমান ডিগ্ৰী হ'ব সেইটো সুধি আছে আপোনাৰ 1 PM মানে আপোনাৰ টোটেল আপোনাৰ কিমান ডিগ্ৰী হ'ব এইটো সুধি আছে গতিকে আমি এইটো ইয়াতো পাইছোঁ অলৰেডি হয় ন এতিয়া আপোনাৰ কি হ'ব ইয়াতে ধৰি লওক এদিনত 12 ঘণ্টা হয় ন 12 ঘণ্টাত আপোনাৰ কি এপাক ঘূৰিলে 360 ডিগ্ৰী হ'ব না 12 ঘণ্টাত এপাক ঘূৰিছে 360 ডিগ্ৰী হ'ব বুজি পাইছে চাগে এপাকটো ৰোটেট কৰিছে 360 ডিগ্ৰী আকৌ সেম আকৌ এপাক ঘূৰিলে কিমান হ'ব 24 ঘণ্টা দুপাক ঘূৰিব হয় ন 7 বজালৈকে দুপাক নুঘূৰিব জানো
ইয়াত এইটো এড কৰিলে কিমান হ'ব আপোনাৰ 7:20 গতিকে আমাৰ ইয়াত কুৱেশ্যনটো কি দিছিলে 1 PM বুলি দিয়া আছে 7 বজাৰ পৰা আকৌ আপোনাৰ 1 PM লৈ কিমান হ'ব এইটো ইয়াতে ধৰি লওক আপোনাৰ কিমান আছে ক্লকটো কিমান আছে 7টা বাজি আছে ন 7টা বাজি আছে গতিকে 1 PM এতিয়া ইয়ালে কিমান এংগল হ'ব হা 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 7 বজাৰ পৰা আকৌ 1 বজালৈ কেই ঘণ্টা হ'ব টোটেল হা 6 ঘণ্টা হ'ব হয় ন গতিকে 6 ইনটু কিমান হ'ব 30 গতিকে কিমান হ'ব 180 হ'ব গতিকে 180 যদি এটা যোগ কৰি দিওঁ কিমান হ'ব এটা 720 প্লাছ কিমান হ'ব 720 প্লাছ কিমান হ'ব 180 যোগ কৰিলে কিমান হ'ব আপোনাৰ ইয়াতে 900 আছে না আছে 0 হ'ব 900 আছে নে ইয়াতে আনসাৰটো হ'ব 900 ডিগ্ৰী এইটোৱে বুজি পালে কুৱেশ্যনটো যদি বুজি পায় ন ভালকে আপোনালোকে উলিয়াব পাৰিব মানে বুজি পাইছে কি ক'লে হা কোৱা সেইভাগে কৰিব পাৰা মই জাষ্ট সেইভাগেও কৰিব পাৰা জাষ্ট মই সেইটো কৈ আছো জাষ্ট মই এতিয়া আপোনালোকক যে ক্লকটো ৰাউণ্ডটো ঘূৰাই আছো ন ৰাউণ্ডটো কৰাই আছো গতিকে এটা চাইকেলত আপোনাৰ কিমান ডিগ্ৰী থাকে এটা চাইকেলত আপোনাৰ 360 ডিগ্ৰী থাকে গতিকে 24 ঘণ্টাত কেইপাক ঘূৰিব ঘড়ীটো 7টা বজালৈকে দুপাক ঘূৰিব ন হয় ন দুপাক এবাৰত যদি 360 ডিগ্ৰী হয় দুবাৰত কিমান হ'ব 720 হ'ব আৰু আকৌ 7 বজালৈ আপোনাৰ কেই ঘণ্টা হ'ব 6 ঘণ্টা হ'ব হয় ন 6 ঘণ্টা হ'ব গতিকে এইটো যদি এড কৰি দিয়া যায় হৈ যাব গতিকে ইয়াতে আমাৰ টোটেল কিমান দিয়া আছে আপোনালোকে এবাৰ আকৌ এইটোও চাই ল'ব যে টোটেল আমাৰ কিমান ঘণ্টা আছে 24 ঘণ্টা হয় ন এদিনত আমাৰ 24 ঘণ্টা আকৌ আপোনাৰ 7 বজাৰ পৰা আপোনাৰ 1 বজালৈ কেই ঘণ্টা হ'ব 6 ঘণ্টা কিমান হ'ব 30 ঘণ্টা হৈ যাব না কিমান হ'ব 30 ঘণ্টা হ'ব 30 ঘণ্টা হৈ যাব গতিকে আমাৰ এঘণ্টাত কিমান ডিগ্ৰী থাকে বুলি কৈছিলো মই 30 ডিগ্ৰী থাকে বুলি কৈছিলো গতিকে আপোনাৰ টিচন কিমান হ'ব 3 গুণ 900 ডিগ্ৰী হ'ব হয় ন এইভাগেও আপোনালোকে কৰিব পাৰে মই জাষ্ট আপোনালোকক মেথডটো বুজাই আছো যে এইটোৰ পৰা এইটো এনেকে হয় এইটোৰ পৰা এইটো এনেকে হয় বুজি পালেতো ভালে আৰু যেনেকে শ্বৰ্ট ফৰ্মত কয় এইটো আপোনালোকৰ কথা বুজি পাইছে না সেইটোতো চবেই কৰিব পাৰিব হয় ন গতিকে মানুহটোৱে প্ৰথমে ভাবি ল'ব ন যে ক্লকটো কেইপাক ঘূৰিছে সেইকাৰণে মই আপোনালোকৰ হৈ ভাবি পেলাই মই এইটো প্ৰথমে কৰিছো বুজি পালে দেখাই আছো ৰ'বা লিখি ল'লা নে ল'লা ধৰিলা তোমালোকৰ ঘৰত ঘড়ী এটা আছে ঠিক আছে ঘড়ীটো তুমি 7 বজাত ফিক্স কৰিছা ৰাতিপুৱা 7টা বজাত ফিক্স কৰিছা আকৌ নেক্সট দিনাখনি কি কৈছে তোমাৰ 1 বজাত তুমি মানে টোটেল আপোনাৰ 1 বজালৈকে কিমান ডিগ্ৰী হ'ব এইটো সুধি আছে এইটো তোমাৰ ঘড়ীটো হয় ঠিক আছে ঘড়ীটো তুমি কেই বজাত ফিক্স কৰিছা 7 বজাত ফিক্স কৰিছা ন 7 বজাত ফিক্স কৰিছা বুজি পাইছা গতিকে তোমাৰ নেক্সট দিনাখনি 1 বজালৈকে তোমাৰ কিমান ডিগ্ৰী হ'ব সেইটো সুধি আছে এতিয়া বুজি পাইছা গতিকে আমি কি পালো ক্লকটো টোটেল তোমাৰ কিমান ডিগ্ৰী থাকে টোটেল কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে হয় ন গতিকে 7টা বজাৰ পৰা 7টা বজালৈ তোমাৰ কিমান হ'ব 7 AM বা 7 PM লৈ তোমাৰ কিমান ডিগ্ৰী হ'ব এপাক ঘূৰিছে ন 7টা বজাৰ পৰা আকৌ 7টা বজালৈকে কিমান হ'ব 7টা বজাৰ পৰা 7টা বজালৈ কিমান ডিগ্ৰী হ'ব হা 7টা বজাৰ পৰা 7টা বজালৈ কিমান ডিগ্ৰী হ'ব 7 AM পৰা 7 PM লৈ কিমান ডিগ্ৰী হ'ব টোটেল ক্লকটো কেইপাক ঘূৰিব 7 AM পৰা 7 PM লৈ এপাক ঘূৰিব ন ৰাতিপুৱা 7টা বজালৈকে আৰু ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি 7টা বজালৈ কেইপাক ঘূৰিব এপাক ঘূৰিব ন এপাক নুঘূৰিব জানো গতিকে এপাকত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে গতিকে আমি প্ৰথমত ধৰিলো প্ৰথম পাকত তোমাৰ ধৰিলো 360 ডিগ্ৰী ঠিক আছে আকৌ 7 PM পৰা 7 PM পৰা তুমি আকৌ ৰাতিপুৱা 7 PM লৈ তোমাৰ কিমান ডিগ্ৰী ঘূৰিব এপাক ঘূৰিব ন বুজি পাইছা না আকৌ সন্ধিয়া 7 PM পৰা আকৌ নেক্সট দিনাখনি 7 AM লৈকে তোমাৰ কিমান হ'ব এপাক ঘূৰিব তেতিয়াও 360 ডিগ্ৰীয়ে হ'ব হয় নহয় এইটো 360 ডিগ্ৰীয়ে হ'ব সেইটো এপাক হ'ল বুজি পাইছা না সেইটো এপাক হ'ল আৰু তাৰপিছত আকৌ ইয়াতো তোমাৰ AM পালোগে আমি গতিকে আমি PM কথা কৈছে 1 PM কথা হয় নহয় গতিকে 7 AM পৰা ইয়াৰ পৰা ধৰিলা 7 PM লৈ তোমাৰ 1 PM লৈ তোমাৰ কিমান ডিগ্ৰী হ'ব ইয়াৰ পৰা কেই ঘণ্টা আছে ইয়াৰ পৰা ইয়ালৈ 6 ঘণ্টা আছে 7টাৰ পৰা এটালৈ 7টাৰ পৰা এটালৈ 6 ঘণ্টা আছে গতিকে তোমাৰ 6 ঘণ্টাত যদি আপোনাৰ এঘণ্টাত যদি তোমাৰ 30 ডিগ্ৰী থাকে 6 ঘণ্টাত তোমাৰ কিমান ডিগ্ৰী থাকিব 180 ডিগ্ৰী থাকিব গতিকে 180 ডিগ্ৰীটো তুমি ইয়াতে প্লাছ কৰি দিয়া এইটো প্লাছ কৰিলে তোমাৰ 900 ডিগ্ৰী নোলাব জানো 900 ওলাব হয় নহয় টোটেল কিমান হ'ব 900 ডিগ্ৰী নোলাব জানো ওলাব
তুমি এইবোৰ কৰিব নালাগে, এইটো তোমাৰ বহুত লেঠা হ'ব যেন লাগি আছে, এইটো কৰিব নালাগে। ডাইৰেক্ট তুমি ক'বা এদিনত কিমান ঘণ্টা থাকে তোমাৰ 24 ঘণ্টা, হয় ন? এদিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা। আৰু তোমাৰ এদিন মানে তোমাৰ কি হ'ল 7 PM পৰা নেক্সট দিনাখনে তোমাৰ কি কৈছে তোমাৰ 7 AM লৈকে তোমাৰ 24 ঘণ্টা হ'ব, হয় ন? গতিকে আহে তালৈকে 24 ঘণ্টা হৈ গ'ল। আকৌ 7 AM পৰা 1 PM তোমাৰ কি ঘণ্টা হ'ব 6 ঘণ্টা হ'ব। বুজি পাইছানে? 7 AM পৰা তোমাৰ 1 PM কিমান হ'ব 6 ঘণ্টা হ'ব। গতিকে 6 ঘণ্টাটো ইয়াত প্লাছ কৰি দিয়া, কিমান হ'ব 30 হ'ব না? 30 আৱাৰ্ছ হ'ব। গতিকে আমি গম পাওঁ যে 1 আৱাৰ তোমাৰ কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকে। 1 আৱাৰ 30 ডিগ্ৰী নাথাকে জানো? গতিকে মাল্টিপল কৰি দিলেই হ'ল, 30 মাল্টিপল কৰিলে কিমান হ'ব তোমাৰ 900 ডিগ্ৰী। ইজি হয়, এইটোতো বহুত ইজি কুৱেশ্যন হয়, ইমান টানো নহয়। আগতো ফৰ্মুলাত কৰিব লাগে, এইটো ফৰ্মুলাটো কৰিব নালাগে, ডাইৰেক্ট কৰিব পাৰি এইটো, হয় ন? বুজি পাইছে? বুজি পাইছেনে সকলোৱে? বুজি পাইছে? এইটো কৰিব, এই 10টা টেষ্টটো দিলো নি? দিলো, কৰালো ন? এইটো চাব, এক্সটাৰ্নেল এংগলটো চাব এতিয়া। এক্সটাৰ্নেল এংগলটো চাব। আমি আগতে কৰি আছিলো আপোনালোকৰ, আগতে আমি কি কৰি আছিলো ইণ্টাৰনেল এংগল, হয় ন? ইয়াৰ পৰা এইটো আমাক কি বুলি কয় ইণ্টাৰনেল এংগল বুলি কয়, হয় ন? এই 12টাৰ পৰা এই 3টালৈ, ঠিক আছে, আমাৰ 3 বাজিছে, 3 বজাৰ ভিতৰৰ যিটো অংশ হয় সেইটোক আমি কি বুলি কৈছো ইণ্টাৰনেল এংগল, ঠিক আছে। আমি বাহিৰৰ যিটো এৰিয়া হয় এইটোক আমি কি বুলি ক'ম এক্সটাৰ্নেল এংগল বুলি ক'ম। বাহিৰৰ এংগল মানে এক্সটাৰ্নেল মানে কি ইয়াৰ বাহিৰৰ এংগলটো কি হ'ব এইটো আপোনাৰ এক্সটাৰ্নেল এংগল হ'ব, হয়। সেম আমি ইয়াতে কৰিম, এটা চাব, ধৰি লওক আপোনাৰ ইয়াতে কিমান ডিগ্ৰী দিয়া আছে, ইয়াতে কিমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী দিয়া আছে। 3 বজাত কিমান ডিগ্ৰী হ'ব আপোনাৰ 90 ডিগ্ৰী হ'ব। 3 বজাত কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব, হয় ন? গতিকে আমাৰ গোটেই চাৰ্কেলটোত আমাৰ কিমান ডিগ্ৰী আছে ইয়াতে 360 ডিগ্ৰী আছে, হয় ন? গোটেই চাৰ্কেলটোত কিমান ডিগ্ৰী আছে আপোনাৰ 360 ডিগ্ৰী আছে, হয় ন? আমি এক্সটাৰ্নেল যিটো এংগল হয় সেইটো যদি আমি উলিয়াবলৈ যাওঁ, সেই এক্সটাৰ্নেল এংগলটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, আমাৰ যিটো এংগল পাম আমি ইণ্টাৰনেল এংগল যিটো পাম সেইটো আমি এক্সটাৰ্নেল এংগলটোৰ পৰা মাইনাছ কৰি দিলে আমি আনসাৰটো পাই যাম। গতিকে কিমান হ'ব 360 মাইনাছ কিমান হ'ব আপোনাৰ 90, এইটো কিমান হ'ব আপোনাৰ 270 ডিগ্ৰী। গতিকে আমাৰ এক্সটাৰ্নেল এংগলটো আপোনাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালে, আপোনাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালে 270 ডিগ্ৰী। এইটোৱে হ'ব আপোনাৰ আনসাৰ। বুজি পালে? বুজি পালে সকলোৱে? হা, বুজি পাইছা? এতিয়া আপোনালোকে কৰিবচোন 7:20 এক্সটাৰ্নেল এংগল উলিয়াই দিব। 7:20 এক্সটাৰ্নেল এংগল উলিয়াই দিব। 7:20 এক্সটাৰ্নেল এংগল উলিয়াই দিব। হুম? হয়নে 260? কিমান কৈছিলো 7:20 কৈছিলো ন? এইটো হ'ল আপোনাৰ ক্লকটো, এইটো 12টা, এইটো 6টা, এইটো আপোনাৰ কিমান হ'ব 3টা, এইটো হ'ব আপোনাৰ 9টা, হয় ন? গতিকে 7 বাজি কি কৈছিলো আপোনাৰ 7:20 কৈছিলো ন? গতিকে ইয়াৰ এক্সটাৰ্নেল এংগলটো কি হ'ব সেইটো সুধি আছো মই আপোনালোকক। বুজি পাইছে? আমাৰ ফৰ্মুলাটো কিমান আছিলে 30H মাইনাছ কিমান হ'ব 11/2 ইনটু m। এইটো হৈছে আমাৰ ফৰ্মুলা, ইকুৱেল টু কিমান হ'ব থিটা, হয় ন? গতিকে আপোনাৰ কিমান 30H, Hৰ মানটো ইয়াত কিমান দিয়া আছে আপোনাৰ আৱাৰ মানটো কিমান দিয়া আছে ইয়াতে 7 দিয়া আছে, মাইনাছ কিমান হ'ব 11 কিমান হ'ব 2, m ৰ মানটো ইয়াত কিমান দিয়া আছে ইয়াতে 20 দিয়া আছে। এইটো যদি এইটো কেনসেল কৰোঁ কিমান হ'ব 2 কিমান হ'ব 20 হ'ব, হয় ন? 3 7 কিমান হ'ব আপোনাৰ 21 210 হ'ব, হয় ন? মাইনাছ কিমান হ'ব 11 ইনটু 10 কিমান হ'ব 110, 110 হ'ব নে? হ'ব 110। গতিকে 210ৰ পৰা যদি আমি 110 মাইনাছ কৰোঁ কিমান হ'ব 100 হ'ব, হয় ন? গতিকে আমাৰ যিটো ইণ্টাৰনেল এংগল হয় সেইটো কিমান পালো 100 ডিগ্ৰী। গতিকে ইয়াৰ পৰা ইয়ালে আপোনাৰ কিমান হ'ব, ইয়াৰ পৰা ইয়ালে আপোনাৰ কিমান হ'ব 100 ডিগ্ৰী হ'ব।
হ'বনে? হ'ব? বুজি পাইছে? ইয়াৰ পৰা ইয়ালৈ আপোনাৰ কিমান হ'ব 100 ডিগ্ৰী হ'ব হয় ন? গতিকে আমি যদি এক্সটাৰ্নেল যিটো এংগল হ'ব সেইটো কিমান হ'ব 360 ডিগ্ৰী কিমান হ'ব 360 ডিগ্ৰী মাইনাছ কিমান হ'ব আপোনাৰ 100 হয় ন? কিমান হ'ব আপোনাৰ আনসাৰটো কিমান হ'ব ইয়াত যদি মাইনাছ কৰো 260 ডিগ্ৰী গতিকে ইয়াৰ পৰা ইয়ালৈ আমাৰ এইটো কিমান হ'ব আপোনাৰ 260 ডিগ্ৰী হ'ব গতিকে আনসাৰটো হ'ব কিমান আপোনাৰ 260 ডিগ্ৰী বুজি পালে নে আমি এটা উলিয়াব পাৰিম নে ইন্টাৰনেল এংগল আৰু এক্সটাৰ্নেল এংগল উলিয়াব পাৰিম আমি পাৰিম নে পাৰিম হৈ যাব বুজি পালে নাই বাৰু সকলোৱে বুজি পালে ক্লিয়াৰ তেনেহ'লে লাষ্ট এটা কৰি দিয়ক 815 টো কৰি দিয়ক ঠিক আছে 815 15 পিছত 0 থাকিলে কৰিবলৈ সকলোৱে ভাল পায় ফটাফট কৰি দিয়ে হয় ন পইণ্টত ওলালে কেনেকৈ কৰিব বুজি পালানে পাইছা বুজি পাইছা নাই কিমান ওলালে কি ক'লে 202.5 ওলাইছে ওলাইছে 202.5 ওলাইছে চব সকলোৱে ভয় খাইছে নি আচ্ছা ঠিক আছে গোটেই মেথডবিলাক বুজি পাইছা নাই বাৰু ষ্টেপ বাই ষ্টেপ হা আমি প্ৰথমতে কি কৰিলোঁ আপোনাৰ যিবিলাক নৰ্মেল নাম্বাৰ হয় ন যিবিলাক আমাৰ নৰ্মেল ধৰি লওক গোটা সংখ্যা ধৰি লওক 1 2 3 4 এইবিলাক আমি সলভ কৰিলোঁ হয় ন তাৰপিছত আমি কি কৰিলোঁ মিনিটটো উলিয়ালোঁ হয় ন আমি 1 আৱাৰত কিমান পালোঁ 30 ডিগ্ৰী পালোঁ 1 মিনিটত কিমান পালোঁ 30 ডিগ্ৰী 1 মিনিটত কিমান পালোঁ 6 ডিগ্ৰী পালোঁ হয় ন তাৰপিছত আমি কি কৰিলোঁ ফৰ্মুলা পালোঁ ফৰ্মুলাটো আমাৰ কিমান আছিলে আমি যিটো আমি ট্ৰেডিশ্যনেল মেথড হয় সেইটোৰ পৰা আমি কি কৰিলোঁ ফৰ্মুলাটো উলিয়াই ল'লোঁ হয় ন ফৰ্মুলাটোৰ পৰা আমি পালোঁ কি পালোঁ আনসাৰটো 38 minus 11/2 into m হয় ন বুজি পালে আমি তাৰপিছত আমি কি কৰিলোঁ ইণ্টাৰনেল এংগল উলিয়ালোঁ হয় ন সকলোতো বুজি পালে ইণ্টাৰনেল এংগল কেনেকৈ উলিয়াব পাৰে দুটা মেথডত আপোনালোকক কৰাই দিছোঁ যিটো মেথডত আপোনালোকে এক্সামত ভাল পায় সেইটোতে কৰিব পাৰে আৰু ঠিক আছে বুজি পাইছা ফৰ্মুলাটো মনত ৰাখিলে বেছি ভাল আৰু হয় ন তাৰপিছত আপোনালোকে এক্সটাৰ্নেল এংগল কৰি আছে আৰু এতিয়া বৰ্তমান ঠিক আছে এতিয়া কি আমি কি কৰিলোঁ বৰ্তমান এইটো 6 কিমান 7 কিমান আছিলে 815 আছিলে 815 আছিলে গতিকে ক্লকটো এনেকুৱা হ'ব 815 হ'ব ন ইয়াতে চাব থিটা ইকুৱেল কিমান হ'ব 38 মাইনাছ কিমান আছিলে 11/2 ইনটু m হয় ন গতিকে 30 আপোনাৰ h ৰ মানটো কিমান দিয়া আছে ইয়াতে 8 দিয়া আছে মাইনাছ 11/2 ইনটু m ৰ মানটো কিমান দিয়া আছে 15 এইটো যদি এইটো আমি কেনসেল কৰোঁ কিমান হ'ব 7.5 হ'ব কিমান 3 গুণ কিমান হ'ব 24 240 হ'ব ন মাইনাছ এইটো যদি কৰোঁ কিমান হ'ব 82.5 আৰু ইয়াৰ পৰা 240 পৰা যদি 82.5 মাইনাছ কৰোঁ কিমান থাকিব আমাৰ আনসাৰটো 165. 1 কিমান আছিলে 157.5 ন 157.5 গতিকে এইটো আমাৰ কি হ'ল ইণ্টাৰনেল এংগল হয় হয় ন গতিকে এক্সটাৰ্নেল এংগলটো হ'বলৈ কি হ'ব লাগিব আমি গোটেই ক্লকটোত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে গতিকে ইয়াত আমি মাইনাছ কৰিলে কিমান হ'ব 157.5 ৰ পৰা যদি মাইনাছ কৰোঁ কিমান হ'ব আনসাৰটো 202.5 ডিগ্ৰী গতিকে ইয়াৰ এক্সটাৰ্নেল এংগল কিমান হ'ব 202.5 ডিগ্ৰী বুজি পালে হ'ব আৰু আজিলৈ ইমানেই আছিলে ঠিক আছে আৰু যিসকলে অনলাইন চাই আছে তেওঁলোকে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ